নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা অনুবীক্ষণৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম আজিও আমাৰ সৈতে আছে ঋষিকেশ গোস্বামী ডাঙৰীয়া আপোনাক পুনৰ স্বাগতম আজি কিছু পৃথক কথা অকণমান পাতিব খুজিছো পৃথক মানে তেনে ধৰণৰ পৃথক নহয় আমি সকলোৱে জানো যে আপুনি সদৌ অসম ছাত্ৰ সন্থাত আপুনি দায়িত্বত আছিল কেইবাটাও দায়িত্বত আপুনি যিহেতু আছিল আৰু সেই সময়ছোৱাৰ কিছু অনুভৱ আমি জানিব খুজিম তাৰ লগে লগে আপুনি মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হিচাপেও আছিল 5টা বছৰ সেইখিনি কথা অকণমান জানিব খুজিম সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ কেতবোৰ কথাৰ লগে লগে আমি প্ৰথমে জানি ল'ব খুজিছো যে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা এগৰাকীৰ যিটো দায়িত্ব হয় মিডিয়া উপদেষ্টা এগৰাকীৰ যিটো দায়িত্ব এই দায়িত্বটো বৰ সহজ দায়িত্ব নহয় আমি নিজেও গম পাওঁ বা আপুনি আটাইতকৈ বেছি এই ক্ষেত্ৰত অনুভৱী অভিজ্ঞ কাৰণ আপুনি তিতা মিঠা বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে আজি অকণমান তিতা মিঠা অভিজ্ঞতাৰ আমি আৰম্ভ কৰিব খুজিছো যে এই দায়িত্বত কাৰ্যনিৰ্বাহ কৰাৰ কেনেধৰণে কাৰ্যনিৰ্বাহ কৰিলে আপুনি সেয়া ক'লে শপত কেনেধৰণে ল'লে সেয়া আপুনি ক'লে কিন্তু ইয়াৰ মাজত আমাৰ দৰে সাংবাদিক জ্যেষ্ঠ কনিষ্ঠ সকলোকে আপুনি নিশ্চয় তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বাৰ্তা ইত্যাদি প্ৰেৰণৰ কিছু পোনপটীয়াকৈ বা আওপকীয়াকৈ দায়িত্বত যিহেতু থাকে কেতিয়াবা আপোনাক মুখ্যমন্ত্ৰীক লগ পাবলৈ হ'লে সেই সময়ত আপোনাৰ কাষলৈ আহে কিছু কথা পাতিবলৈ বা তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণৰ বিভিন্ন ধৰণৰ কথা থাকে মই সেই প্ৰসংগত অকণমান আপোনাৰ অভিজ্ঞতাখিনি জানিব খুজিছোঁ নহয় মানে আপুনি তিতা আৰু মিঠা কৈছে তিতাই বেছি পোৱা যায় আৰু মানে তিতা বেছি পোৱা যায় কিয় এইবিলাক দায়িত্বত থাকিলে মানুহৰ বহুত এক্সপেক্টেশ্যন থাকে যে এইখিনি কাম এখেতে কৰি দিব কিন্তু মই আগতেও এবাৰ আপোনাক কৈছোঁ যে মোৰ এক্সিকিউটিভ পাৱাৰটো নাছিলে গতিকে মোৰ মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা আৰু তাৰ ওপৰত তেখেতৰ বন্ধু হিচাপে মই যিখিনি পাৰোঁ লিমিটেশ্যন থাকে এখন চৰকাৰত থাকিলে আৰু মুখ্যমন্ত্ৰীৰ নিজৰ কিছুমান দায়িত্ব থাকে পাৰ্টিৰ কিছুমান ডাইৰেকশ্যন থাকে সংঘৰ কিছুমান ডাইৰেকশ্যন থাকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা থাকে তাৰ মাজত আপুনি বিষয়বিলাক আগবঢ়াই লৈ যাব লাগিব গতিকে আৰু মিডিয়াৰ ফালৰ পৰা আপোনাক বিভিন্ন ধৰণৰ কিছুমান প্ৰস্তাৱ আহিব তেওঁলোকে প্ৰস্তাৱ মানে কি মোক কোনো মিডিয়া হাউচৰ পৰা মোক কোনো ধৰণৰ আনএথিকেল প্ৰস্তাৱ কোনো দিয়া নাই কাৰণ সকলোকে আপুনি আগৰ পৰা চিনি পায় বা আপোনাক আগৰ পৰা বহুতেই জানে মই চিনি পাওঁ মই মূলতে চাওক মই যদিও মানে ডাইৰেক্টলি সংবাদ সেৱাৰ লগত জড়িত নহয় মানে কাম কৰা নাই সাংবাদিক হিচাপে কিন্তু বহুত সাংবাদিকৰ ডাঙৰ সাংবাদিকৰ সৈতে মোৰ সম্পৰ্ক ভাল আছিল তাৰ উপৰি মই চিকিৎসাৰ কাৰণে মই কেইবাজন দিগ্গজ সাংবাদিকক তেতিয়াই মই দিল্লীলৈ লৈ গৈছিলোঁ তেতিয়া মই মিডিয়া এডভাইচাৰ নাছিলোঁ তাৰ আগতে বহুত আপোনাৰ কি বুলি কয় তাৰ ভিতৰত আছিলে আমাৰ সতীশ শৰ্মা ডাঙৰীয়া বা ৰাজগুৰু ডাঙৰীয়া তেওঁ কৈছিলে যে আপোনাৰ এনেকৈ চিনাকি আছে মই সতীশ শৰ্মা ডাঙৰীয়াক লৈ গৈছিলোঁ তেওঁৰ কেইবাটাও অপাৰেশ্যন হৈছিল পিছত তেওঁ ঢুকালে কিন্তু তেওঁ এই অপাৰেশ্যন দুটা হোৱাৰ পিছতো তেওঁ বহুত বছৰ বাচি আছিল জীয়াই আছিল তেখেত তেওঁক মই আপোনাৰ এপ'ল' হস্পিটেল লৈ গৈছোঁ তাত বহুত ডাঙৰ ঘটনা ঘটিছিল তাৰপিছত আপোনাৰ এইমছত লৈ গৈছিলোঁ আৰু এইমছত তেওঁক লৈ যোৱাৰ আগতে এইমছত এপইণ্টমেণ্ট পাবলৈ খুব টান তেওঁ মোক কোনোবা কৈছে যে প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা যদি এটা ফোন যায় তেতিয়া আপোনাৰ অশোক শইকীয়া আছিল জইণ্ট ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন PMO অফিচ মই চাউথ ব্লকলৈ গৈছোঁ ৰাতি 8টা বজাত গৈ পাইছোঁ মই ফ্লাইটৰ পৰা নামি প্ৰথম এপ'ল' গৈছোঁ এপ'লৰ পৰা ডাক্তৰ সুশীল জৈনক লগত লৈ পেলাই সতীশ শৰ্মাক লগত লৈ পেলাই মই প্ৰাইম মিনিষ্টাৰ অফিচ গৈছোঁ যাওঁতে তেওঁৰ PS কৈছে যে অশোক শইকীয়া ডাঙৰীয়া এইমাত্ৰ ওলাই গৈছে তেতিয়া মই PSক কৈছোঁ যে আপোনালোকে অনুগ্ৰহ কৰি পেলাই একবাৰ ফোন কৰি ক'ব নেকি আজি অশোক শইকীয়া আমাৰ মাজত নাই কিন্তু তেওঁৰ মই বিদ্যা আত্মাৰ প্ৰতি ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ প্ৰায় 15-20 মিনিটৰ ভিতৰত তেখেত আহি গ'ল ইমান ডাঙৰ পোষ্টত থকাৰ পিছত আৰু আহি তেখেতে ৰণদীপ গুলেৰিয়া বুলি এজন পিছত এইমছত তেওঁৰ ডাইৰেক্টৰ হৈছে ৰণদীপ গুলেৰিয়া ডাঙৰীয়া আছিলে আপোনাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পাৰ্চনেল ফিজিচিয়ান তেওঁ ৰণদীপ গুলেৰিয়া ডাঙৰীয়াক ফোন কৰিছে আৰু মোৰ নামটো কৈছে ঋষিকেশ গোস্বামী হি ইজ লাইক মাই ব্ৰাদাৰ তোক কেতিয়া কালি লগ ধৰিব কব যায়গা তুমকো भेंट करने के लिए तो रणदीप गुलेरिया কৈছে যে স্যার প্লিজ सेंड हिम एट 9 AM मैं 5 नंबर मंजिल में बैठता हूँ তো মোক সেইটো অশোক শইকীয়াই কৰাই দিছিল তাৰপিছত আমি সতীশ শৰ্মাক লগত লৈ পেলাই
গৈছিলোঁ, মই এটা কথা প্ৰসংগত কৈছোঁ। আৰু সতীশ শৰ্মাৰ তাতে সতীশ শৰ্মা ডাঙৰীয়া তাতে অপাৰেশ্যন হৈছিল, অপাৰেশ্যন কৰিছিল অৰবিন্দ কুমাৰ বুলি, তেওঁ বিশ্ববিখ্যাত ডাক্তৰ। এই ক'ভিডৰ সময়ত তেওঁ ওলাইছিল, মই দেখিছিলোঁ, ওলাই পেলাই তেওঁ দেশবাসীক আহ্বান জনাইছিল। পিছত ৰঞ্জীৱ গুলেৰিয়া ডাঙৰীয়া, আৰু মই যেতিয়া ৰঞ্জীৱ গুলেৰিয়াৰ ওচৰলৈ গৈছিলোঁ, বাজপেয়ী ডাঙৰীয়াৰ পাৰ্চনেল ফিজিচিয়ান, মই ভাবিলোঁ খুব মানে এটা সাংঘাতিক ষ্টেচাৰৰ মানুহ, অলপ ইগ' থাকিব নেকি, অলপমান ডগমেটিক হ'ব নেকি, নাই একদম চিম্পুল মানুহ একদম। তেওঁ কৈছে যে মই এইটো একচুৱেলি নাচাওঁ, এইটো অৰবিন্দ কুমাৰে চাই, অৰবিন্দ কুমাৰক মই ফোন কৰি দিছোঁ। তাৰপিছত আপোনাৰ তেওঁক এই চোৱাৰ পিছত প্ৰায় 12 দিনলৈকে তেওঁৰ ছিটটো হোৱা নাই। তেতিয়া মই ৰঞ্জীৱ গুলেৰিয়াক ফোন কৰিলোঁ যে ছিটটো কিয় হোৱা নাই, তেখেতৰতো অপাৰেশ্যন হ'ব। তেতিয়া আপোনাৰ ৰঞ্জীৱ গুলেৰিয়া ডাঙৰীয়াই মোক ক'লে যে आप ऐसा एक काम कर लीजिए, आप अशोक शइकिया सार से एक बार बात कर लीजिए। তো অশোক শইকীয়াক মই ফোন কৰিলোঁ, তেওঁৰ মোবাইল নম্বৰটো দিয়া নাছিলে, মই পিছত খুজি পেলাই আনিলোঁ। তাৰপিছত তেওঁ কৈছে, তেওঁ মোক গালি দিলে অশোক শইকীয়াই, মানে এটা ৰিলেশ্যনত দিব পাৰে। তেওঁ আছিলে আগ্ৰাত হোটেলত, তেতিয়া বাজপেয়ীৰ লগতে এতিয়া মুছাৰফ আহিছে আপোনাৰ পাকিস্তানৰ পৰা সেই সময়ত, মানে জুলাই মাহ, সেই সময়ত মই ফোন মাৰিছোঁ, কিন্তু তেওঁ ফোন ধৰিছে দেই। তেওঁ কৈছে আৰে তুমি ধৈৰ্য ধৰা, হৈ যাব তোমাৰ ছিট, মই বাজপেয়ী ডাঙৰীয়াৰ লগত আহিছোঁ, মুছাৰফ আহিছে। তেওঁ মুছাৰফৰ সেই বাজপেয়ী আৰু মুছাৰফৰ যিখন ছামিট হৈছিলে আগ্ৰাত আছিল, তেতিয়া মই ফোন কৰিছোঁ আপোনাৰ। তাৰপিছত আপোনাৰ ডাক্তৰ মধুকৰ আৰু তেওঁৰ টীমে এখেতক অপাৰেশ্যনো কৰিছে, আৰু তেওঁ পিছত ভালো পাইছে। হা, মই সেই বাৰাখামলা ৰোডত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ পৰা এটা মানে মেচিন এটা কিনি আনিছিলোঁ। তেওঁলোকে কৈছে যে এইটো কিনি আনক, 29,000 টকা পৰিছিলে, মোৰ আজিও মনত আছে। হা, যিয়ে নহওক বাৰু, এই ধৰণে আপোনাৰ সাংবাদিকসকলৰ তেওঁলোকৰ লগত মই মানে চিকিৎসা, আৰু মই আগতে মানে কি হ'ল, ধৰক আজি কোনোবা দিনা প্ৰতিদিনত, কোনোবা দিনা দৈনিক অসমত, আমাৰ অসমত, এনেকৈ প্ৰায় যিমান হাউচ আছিলে তেতিয়া, চেণ্টিনেলৰ ৰাধিকান্ত বাগদী ছাৰ আছিল, আজিৰ অসমত হাউচে হাউচে ঘূৰি ফুৰিছিলোঁ। কাৰণ আমি ইউনিভাৰ্চিটিত থাকোঁতে মোৰ যিবোৰ জুনিয়ৰ বা মোতকৈ ছিনিয়ৰ এইবিলাক মানুহৰ লগত এটা মানে সম্পৰ্ক, তেওঁলোকেই সাংবাদিক হৈছিলে। যিয়ে নহওক, সেইফালৰ পৰা মোক কোনো দিগদাৰী দিয়া নাই। কিন্তু ধৰক এতিয়া এডবিলাকৰ পইচা পাতিৰ কথা থাকে, তাত মানে ফাইনেন্স ডিপাৰ্টমেণ্টৰ কিছুমান নিয়ম নীতি থাকে, সময়ত ধৰক 3 মাহৰ মূৰত পইচাটো দিব লাগে। মই খুব মানে কওঁ, CMকো কওঁ, CM কৈছে আৰে আপুনি চাব লাগে এইটো বস্তুটো। চাওঁ, কিন্তু মই কৈছোঁ নহয়, মই এতিয়া তেতিয়া কমিশ্যনাৰক কওঁ, চবকে কওঁ যে পইচাটো ৰিলিজ কৰি দিব লাগে। গতিকে তাত কিবা বেয়া পোৱা ভাল পোৱা কিছুমান থাকে। আৰু তেতিয়া মই দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাখনো কাকতৰ মালিকে আহি লগ ধৰিছিল, আৰু পইচাটো দিয়াতে কেৱল দেৰি হৈছিল, কেতিয়াবা কেতিয়াবা, সদায় নহয় দেই। দেৰি হোৱাৰ কাৰণে তেওঁলোকে হাইকোৰ্টৰ নিৰ্দেশ এটা আছে বুলি ষ্ট্ৰিপো দিছিলে, মানে অলপ প্ৰতিবাদ কৰিছিল। তেওঁ কৰিব পাৰে, কিন্তু আমি কিবা ইণ্টেনশ্যনেলি কাৰোবাৰ এড বন্ধ কৰি দিছোঁ বা কাৰোবাক মিডিয়াৰ দাবী ধমকি দিছোঁ, সেই কাম কিন্তু মই কেতিয়াও কৰা নাই, কোনো ক'ব নোৱাৰে। নিষ্ঠা সহকাৰে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। আৰু আপোনাৰ বিভিন্ন ধৰণৰ ঘটনা ঘটিছে। এবাৰ মই এটা আপোনাক কাহিনী কওঁ, দ্য ট্ৰিবিউন বুলি পেপাৰখন আমাৰ যেনেকৈ ইয়াত আছে, চণ্ডীগড়ৰ পৰা ওলায় ট্ৰিবিউন পেপাৰখন। এজন সাংবাদিক আহিলে মোৰ ৰুমলৈকে, মোৰ কোঠালৈকে আহি, মানে তেওঁ মোক ৰুমত বহিলে। বহাৰ পিছত তেওঁ ক'লে যে কি বুলি কয়, ইয়াত মানে বঙালী, তাতে অলপ মানে এইটো আৰম্ভ হৈছে, ইয়াত বঙালী মানুহৰ ওপৰত খুব অত্যাচাৰ হৈছে, এনেকৈ ক'লে দেই। মই তেওঁক ক'লোঁ যে আপুনি কোন পেপাৰৰ? কৈছে যে দ্য ট্ৰিবিউন পেপাৰৰ। মোৰ ক'ৰ পৰা? চণ্ডীগড়ৰ। কিন্তু মই তেওঁৰ কথাৰ টোনত গম পালোঁ যে তেওঁ বেংগলী ভদ্ৰলোক। মই ক'লোঁ আপনি কি বাঙালি? বলছে হ্যাঁ আমি বাঙালি। আপনি কি বাংলা বোঝেন? বলে হ্যাঁ বুঝি। তো আমি বাংলাতে বলতে পারি? বলে কব পারে, এনে বলে যে আপনি কটা বাজে ল্যান্ড করলেন গুৱাহাটীতে? বলছে সকাল 8:30টায়। তেতিয়া সন্ধিয়া 8টামান বাজিছিল। তেতিয়া সন্ধিয়া 8টামান বাজোতে মই ক'লোঁ যে সন্ধিয়া 8টা বজালৈকে কিমানটা বঙালী মানুহ অসমত মাৰিলে? তেওঁ কৈছে না একটাও না। তাহলে এই ৰিউমাৰবিলাক আৰু কিছুমানে নেৰেটিভবিলাক উলিয়ায়। গতিকে আপোনালোকে তথ্যভিত্তিক বিষয়বস্তুৰ গভীৰতালৈ গৈ পেলাই কথাবিলাকৰ ওপৰত আপোনালোকে এটা মন্তব্য কৰিব। এনেই চিলাই কাণখন থপিয়াই নিলে বুলি কোৱাৰ লগে লগে বিশ্বাস কৰাৰ কোনো প্ৰয়োজন নাই। সেইটো এটা কথা, কাণখন চাই ল'ব লাগে। বিভিন্নজনে কথা ক'বই। আৰু মই দেখিছোঁ আপুনি যেতিয়া এটা ভাল পোষ্টত থাকে, আজি আপুনি এডিটৰ ইন চিফ, মই তেতিয়া মিডিয়া এডভাইচাৰ আছোঁ, বহুত মানুহে বহুত কথা এনেই কৈ দিয়ে, ইজনৰ পৰা শুনিলে সিজনৰ পৰা শুনিলে, মানে এনালাইচিছ বেছিভাগ মানুহে নাই। এনেও আমি অসমীয়া মানুহে অলপ বিশ্লেষণ কমকৈ কৰোঁ আৰু গভীৰতালৈ কমকৈ যাওঁ তাৰমানে আপোনাৰ। যিয়ে নহওক বাৰু, মই তেওঁক ক'লোঁ এটা। দ্বিতীয়তে হিন্দু পেপাৰে নেশ্যনেল ডেইলিবিলাক আহে আপোনাৰ,
এড বিচাৰি বহুত টকা এডত ইমান টকা তেতিয়া দিবও নোৱাৰি যিয়ে নহওক এবাৰ মই হিন্দুক এটা কথা ক'লোঁ কিন্তু হিন্দু পেপাৰৰ গোটেই মানুহখিনি মোৰ ৰুমত আহিছিল মই হিন্দু পেপাৰখন চাই থাকোঁ তাত দেখোঁ যে কটক বা ৱেষ্ট বেংগলতে নিউজটো সমাপ্ত কৰি দিয়ে মানে মই যিমান প্ৰায় 2 বছৰমান চাইছোঁ মানে অসমৰ নিউজ নাই তেতিয়া মই অলপ আইৰনিকেলি তেওঁলোকক এটা কথা ক'লোঁ যে এই বিচ্ছিন্নতাবাদী শক্তি যিবিলাক আছে যিবিলাকে মানে আপোনাৰ স্বাধীন কৰাৰ কথা কয় বা বিচ্ছিন্ন কৰাৰ কথা কয় পৃথিৱীতে আছে বহুত মোৰ তেওঁলোকৰ আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাই হৈছে কেনেকৈ তেওঁলোকে মোক ইংৰাজীতে সুধিছে কেনেকৈ আপুনি কিয় ক'লে এইটো কথা বোলো চাওক বহুতে অসমকো বিচ্ছিন্ন কৰিব বিচাৰে আৰু আপোনালোকেও বিচ্ছিন্ন কৰিব বিচাৰে হৈছে কেনেকৈ যে আপোনালোকে কটক আৰু ৱেষ্ট বেংগলতে নিউজটো সামৰি থৈ দিয়ে কটক আৰু কলকাতাৰ পিছত নাই নাই অসমত মই যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী মোক গোটেই এডিটৰবিলাকক লগ ধৰিব পঠাইছিল মই কৈছিলোঁ আপোনাক মই ৰাজকমল ঝা ইণ্ডিয়ান এক্সপ্ৰেছৰ এডিটৰ তেখেতক লগ পাইছোঁ খুব ভদ্ৰলোক মানুহ তাৰপিছত চান্তাল আছিল ইকনমিক টাইমছৰ এডিটৰ হিন্দুস্তান টাইমছৰ এডিটৰ টাইমছ অফ ইণ্ডিয়াৰ এডিটৰ তাৰপিছতে আমাৰ কি বুলি কয় অমিত বৰুৱা আছিল হিন্দু ৰেচিডেণ্ট এডিটৰ তেওঁ আমাৰ ৰেডিঅ' চেণ্টাৰৰ প্ৰথম ডাইৰেক্টৰ আবেদুল লতিফ বৰুৱাৰ পুতেক তেওঁলোকক মই এটা কথা কৈছোঁ যে আপোনালোকে চৰকাৰৰ গুণগান কৰিব লাগে এই কথাটো ক'বৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ অহা নাই খালি অসম যাতে ভুলকৈ ৰিপ্ৰেজেণ্ট নহয় বাহিৰত আমাৰ ইয়াতো দাদা চাহেব ফালকে বঁটা পোৱা মানুহ আছে আমাৰ ইয়াতো জ্ঞানপীঠ বঁটা পোৱা মানুহ আছে আমাৰ ইয়াতো 16th চেঞ্চুৰীত যেতিয়া ইংলেণ্ডত হুকাৰ আৰু লেটিমাৰে গদ্য ৰচনা কৰিছিল ইয়াত ভট্টদেৱে কথা ভাগৱত কথাগীতা কৰিছিল সেই কথাবিলাক আমাৰ মানুহে জানিব লাগে বাহিৰত কিন্তু আপোনালোকে বহুত সময়ত মানে এনেকুৱা এটা ইম্প্ৰেশ্যন দি থৈ দিয়ে যে ইয়াত মানে কিছুমান আজিও আছে আপোনাৰ তো যি নহওক মই হিন্দুৰ মানুহখিনিক সেই কথাটো ক'লোঁ যে আপোনালোকৰ তাৰমানে বিচ্ছিন্নতাবাদত সমৰ্থন কৰাৰ নিচিনা হ'ল আপোনালোকে কি কাৰণে নিদিয়ে কলিকতা বা কটকৰ পিছতো যে ইয়াত কিমান তেতিয়াই ৰাম মনোহৰ লোহিয়াই আপোনাৰ মণিপুৰৰ সংস্কৃতি লৈ পেলাই লোহিয়া বুলি মোৰ তাত কিতাপ এখন আছে তেওঁ তেতিয়াই এবাৰ ইণ্টাৰভিউত কৈছিল যে ভাৰতবৰ্ষৰ একদম সুদূৰত সংস্কৃতিৰে জীপাল উন্নত চিন্তাৰ ৰাজ্য আছে মণিপুৰৰ এই ৰাস নৃত্যৰ পৰা আৰম্ভ কৰি এইটোলৈ কথা কৈছিল তাৰ পিছত মই দেখিলোঁ যে হিন্দু পেপাৰত গুৱাহাটীৰ কেইবাটাও নিউজ আহিছে আমাৰ ইয়াত কেইবাজনো এই আছে ৰাহুল কৰ্মকাৰ বুলি এজন আছে তেতিয়া আছিলে আৰু কেইবাজনো আছে আপোনাৰ গতিকে সেই ধৰণৰ কিছুমান ঘটনা মোৰ লগত ঘটিছিল মানে মই ফেচ কৰিছিলোঁ আৰু মিডিয়া এডভাইচাৰ হিচাপে আৰু গতিকে তাৰ উপৰি ধৰক কিছুমানে এটা নেৰেশ্যন হৈছিল কা আন্দোলনৰ সময়ত এবাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন জ্যোতিষ ভৱনত মিটিং হৈছিল তাত কৈছিল যে চৰকাৰক খুব সমালোচনা কৰিছে গতিকে এইটো মানে ফেইল কৰিছে নেকি সেইজন মানুহে অৱশ্যে তেওঁৰ এটা উদ্দেশ্য আছিল তেওঁ কিবা এটা হয়তো হ'ব বিচাৰিছিল নাপাই পেলাই তেওঁ এইটো কথা মানে মোকে টাৰ্গেট কৰি কৈছে নামটো কোৱা নাছিল তেখেতে কিন্তু আপুনি এতিয়া ধৰক মিডিয়াই নিজে লিখিছে আপুনি মিডিয়াৰ এডিটৰটো আৰু মালিকটোক আৰু ডিঙিত ৰছী লগাই টানি আনি জেলত ভৰাই থ'ব নেকি বুজা নাই আমি মই আগতে আপোনাৰ ইয়াত কৈছোঁ যে চতুৰ্থ স্তম্ভ মিডিয়াৰ নিজস্ব এটা স্বাধীনতা আছে কথা ক'ব ভুলকৈ যদি তেওঁলোকে কয় আমি তেতিয়া ক'ম যে এইটো আপোনালোকৰ কথাখিনি ভুল হৈছে ৰিয়েকশ্যন দিম যে আমি এটা স্পষ্টীকৰণ দিব লাগে কাৰণ ৰাইট টু আপোনাৰ কি বুলি কয় যেনেকৈ ইনফৰমেশ্যনটো আছে ৰাইট টু এক্সপ্ৰেশ্যনো আছে গতিকে আপুনি এক্সপ্ৰেশ্যনটোত যে আমাৰ এইখিনি কথা গতিকে সেই ধৰণৰ কেইবাটাও অভিজ্ঞতা মোৰ জীৱনত হৈছে আপুনি কথাৰ মাজতে শেষত আপুনি কাৰ কথাটো ক'লে কাৰ কথাটো কওঁতে মোৰ মনত পৰিলে এটা কথা কাৰণ আমি সকলোৱে জানো যে যেতিয়া এই গোটেই কথাবোৰ তুংগত আছিল কাৰ প্ৰসংগটো তুংগত আছিল তেতিয়া সেই সময়ত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক উন্নতভাৱে ভাৰতৰত্ন প্ৰদান কৰাৰ কথাখিনি ঘোষণা কৰা হৈছিল আৰু তেতিয়া এই পৰিৱেশটো যিহেতু অকণমান জটিল হৈ আছিল অসমত তো কি উদ্দেশ্যৰে বা কি কাৰণত বা কিমান সততাৰে কিমান আন্তৰিকতাৰে ভাৰতৰত্ন প্ৰসংগটো আহিছে বা সেই সময়ত ঘোষণা কৰিবলগীয়া হ'ল সেইটো এটা বেলেগ অধ্যায় কিন্তু আপুনি যিহেতু সেই সময়ত প্ৰেছ উপদেষ্টা হিচাপে যিহেতু আছিল আৰু তেতিয়া আমি যিমান দূৰ গম পাওঁ যে তেজ হাজৰিকাই তেতিয়া লওঁ নে নলওঁ এনেধৰণৰ এটা তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু পৰিয়ালৰ বাকী সদস্যসকলে বেলেগ ধৰণে তাৰ প্ৰতিক্ৰিয়া দিছিল যে লোৱাৰ ক্ষেত্ৰত বা চৰকাৰক ধন্যবাদ সূচক তেনে কথাখিনি আচলতে কি হৈছিল সেই ঘটনাখিনি নহয় তাৰমানে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ লগত তেওঁ কথা পাতিছিল ভূপেন হাজৰিকাৰ বিষয়টোলৈ মই তাৰ আগতে এটা লাইন মানে ক'ব খুজিছোঁ আপোনাক যে ভূপেন হাজৰিকা যদি বিদেশত থাকিলেহেঁতেন দেই তেওঁ নোবেল প্ৰাইজ পোৱাৰ কাৰণে যোগ্য
মই ইমানে কওঁ আজি হয় ভূপেন হাজৰিকাৰ যিবোৰ গীত মাত আছে কাৰণ যেতিয়া এই সাব গেমছত মই আগতে আপোনাৰ টকশ্বত কৈছোঁ এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ বিচ্ছিন্নতাৰ নীতি নালাগে কাম্য সমন্বয় ক্ৰীড়াবিদে নাজানে একতা বিনে একতাৰ ধ্যানতে তন্ময় এই গীতটো ইংৰাজীত যেতিয়া ট্ৰান্সলেট কৰি 8খন দেশৰ এম্বেচাডৰৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খেল মন্ত্ৰী হিচাপে উত্থাপন কৰিছিল কৈছে যে ক্ৰীড়াৰ ওপৰত এনেকুৱা গীত কমেই আছে পৃথিৱীত এইটো তেজপুৰৰ হোটেল লুইটত বহি পেলাই ভূপেন হাজৰিকাই লিখিছিল গীতটো এই গোটেই গীতটোত আপুনি মানে সাংঘাতিক আপুনি গীতটো যদি পঢ়ে মানে আপুনি গোটেই পৃথিৱীত এটা অলিম্পিক গোটেই পৃথিৱী চাব অলিম্পিকত গোটেই পৃথিৱীৰ মানুহ গোট খায় মানে একতাৰ মাজেদি এক শান্তিৰ বাৰ্তা দি দিয়ে খেলাটো কি সেইটোহে আপোনাৰ স্পৰ্টছমেন স্পিৰিট সেইটো হৈছে ৰাজনৈতিক ইলেকশ্যনতো হ'ব লাগে স্পৰ্টছমেন স্পিৰিট কাৰণ ব্যক্তিগতভাৱে কোনো কাৰো শত্ৰু নহয় গতিকে ভূপেন হাজৰিকাৰ যিবিলাক গীত আপোনাৰ মই ধৰক লতা মঙ্গেশকাৰৰ গীত শুনিছোঁ মাইকেল জেকচনৰো শুনিছোঁ হা জন লেননৰো গীত শুনিছোঁ কিশোৰ কুমাৰৰো শুনিছোঁ যিমান মানে বুজি পাওঁ আৰু এই ভূপেন হাজৰিকাৰ গীতবিলাকত যিবিলাক সমন্বয় আৰু মানৱতাৰ বাৰ্তা আছে এইটো বহুতৰ গীতত নাই গতিকে সেইফালৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰস্তাৱ এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ৰাখিছিল প্ৰধানমন্ত্ৰীয়ে যেতিয়া ক'লে যে এইটো মানে ভাৰত ৰত্নটো ভূপেন হাজৰিকাক প্ৰদান কৰা হ'ব বুলি যেতিয়া ঘোষণাটো হ'ল ঘোষণা হোৱাৰ পিছতে তেজ হাজৰিকাই এটা টুইট দিলে লওঁ নে নলওঁ বঁটাটো এনেকুৱা এটা দিছে আমাক সেই সময়ত কোনোবাই পুলিচৰ পৰা জনাইছিল যে টুইটটো অমুকে অলপ গাইড কৰি লিখাই দিছে বুলি মই এইবিলাক আৰু মানে এই কথাত যাব খোজা নাই আৰু নাম চাম ল'ব খোজা নাই যিয়ে নহওক মানে আমাৰ কিছুমান হেৰি থাকেতো মানে নৈবৰ্তিক হৈ কথাবিলাক চাব নাজানে কাটো এটা বেলেগ বস্তু কাৰ কাৰণে যিবিলাকে সংগ্ৰাম কৰিছে কৰক কিন্তু তাৰ লগত ভূপেন হাজৰিকাই ভাৰত ৰত্নটো পাব নালাগে এই কথাটো কিয় আহিব নালাগে জানে নাই সেই বঁটাটো গ্ৰহণ কৰিব নালাগে তাৰমানে কিয় মই কথাটো কৈছোঁ পটকৈ এটা মোৰ কথা প্ৰাসংগিকভাৱে মনলৈ আহিছে এলবেয়াৰ কেমুৰ এখন নাটক আছে নাটকখনৰ নাম হৈছে লে জুষ্ট পৃথিৱীৰ বিখ্যাত নাট্যকাৰ এলবেয়াৰ কেমু হেনৰি গিবছনৰ আছে আপোনাৰ আমাৰ জৰ্জ বাৰ্নাৰ্ড শ্ব পৃথিৱীৰ যিবোৰ মানে বিখ্যাত নাট্যকাৰ আছে তেওঁৰ সেইখন অসমীয়ালৈ অনুবাদ কৰিছিল আমাৰ জেংৰাই মুখৰ কবি অজিত বৰুৱা তেওঁ অসম চৰকাৰৰ আয়ুক্ত আছিলে শিক্ষা আয়ুক্ত ন্যায়নিষ্ঠ সেই মুখে ৰবীন্দ্ৰ মহৰ সেইখন চাইছিলোঁ আৰু মই তাত এটা সমালোচনা তেতিয়া প্ৰকাশ মেগাজিনত লিখিছিলোঁ অসম প্ৰকাশন পৰিষদত মই কথাটো কিয় কৈছোঁ যে বস্তুবিলাক কেনেকৈ ছেপাৰেটকৈ চাব লাগে নাটকখনৰ এটা সাংঘাতিক বাক্য এটা আছে এলবেয়াৰ কেমুৱে কৈছিল যে হিংসাৰ মাজতো মানৱ প্ৰেম থাকে মইতো আচৰিত হ'লোঁ যে হিংসাত কেনেকৈ মানৱ প্ৰেম থাকে নাটকখন চালোঁ মই আৰু মই পঢ়িলোঁ তেওঁৰ এইখন আনি পেলাই অজিত বৰুৱাই বৰ ডাঙৰ কাম এটা জাতিলৈ সাংঘাতিক অৱদান দি গৈছে তাত মানে এটা ঘটনা হ'ল যে তেতিয়া ৰাছিয়াত জাৰে মানে এনেকৈ মানুহ মাৰি গৈছে মানে মানুহে অতিষ্ঠ হৈ গৈছে তেতিয়া এটা মানে আপোনাৰ তেওঁলোক মানে সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী এটা সংগঠন আছিল তেওঁলোকে ঠিক কৰিলে যে জাৰক মাৰিব লাগিব তেতিয়া এটা বাক্য দিছে যে হত্যাৰ স্বেচ্ছাচাৰিতা উচ্ছেদ কৰিবলৈ আমি এটা হত্যা কৰিব লাগিব কাৰণ হিংসাটো ইমান বিয়পাই দিছে জাৰে হিংসাটো নোহোৱা কৰিবৰ কাৰণে এই মানৱ প্ৰেম থকা এটা হিংসাৰ মাজতো মানৱ প্ৰেম কেনেকৈ আছে তেওঁলোকে এটা এই নাটকখনত এলবেয়াৰ কেমুৱে প্ৰমাণ কৰি দিছে বিশ্ববিখ্যাত নাটক তেতিয়া ইয়ানিক বুলি এটা কেৰেক্টাৰ আছিল ইয়ানিকক আপোনাৰ এটা গ্ৰেনেড দিলে গ্ৰেনেডটো দি কৈছে যে তই জাৰৰ গাড়ীত মাৰি দিবি কাৰণ নহ'লে জাৰে আৰু কিমান মানুহ মাৰিব নিৰপৰাধী মানুহ আমাক ঠিক নাই জাৰক মাৰিলেহে আমি ৰাছিয়াখন হত্যাৰ স্বেচ্ছাচাৰিতাৰ পৰা উচ্ছেদ কৰিব পাৰিম তেতিয়া ইয়ানিক গ'ল আপোনাৰ ইয়ানিক গৈ পেলাই যিটো গ্ৰেনেড আছিল তাৰ পিনটো কামুৰি পেলাই ঠিক জাৰৰ গাড়ীখনত মাৰিব ৰৈ গ'ল ইয়ানিক কিয় ৰৈ গ'ল যে দেখিলে যে জাৰৰ কাষত তেওঁৰ ল'ৰা নে ভতিজাক সৰু বাচ্চা এটা সৰু শিশু এজন কাষত বহি আহিছে ইয়ানিকে পিনটো আকৌ ভৰাই পেলাই কেম্পলৈ ঘূৰি আহিল ঘূৰি আহোঁতে বাকীবিলাকে সুধিলে যে কি বুলি কয় মাৰিলি নে বোলে মাৰা নাই কিয় নামাৰিলি কৈছে যে কাষত এটা শিশু বহি আছিল তেতিয়া ক'লে যে তই মানে সাপৰ পোৱালি সাপেই বুলি কৈছে তেতিয়া ইয়ানিকৰ মুখেদি এটা ডাইলগ আছে যে ইয়ানিকে কৰা হত্যা
আৰু আমি কৰা হত্যাৰ মাজত যদি কোনো পাৰ্থক্য নাথাকে, যাৰে কৰা হত্যা, যাৰে কৰা হত্যাৰ মাজত যদি পাৰ্থক্য নাথাকে, তেতিয়াহ'লে আমি আৰু যাৰ একে হৈ গ'লোঁ। আমি ৰাছিয়াৰ পৰা হত্যাৰ স্বেচ্ছাচাৰিতা উচ্ছেদ কৰিবলৈ মানে এটা হিংসাৰ মাজতো মানৱ প্ৰেম এটা দিব খুজিছোঁ, যাতে মানুহ শান্তিত থাকিব পাৰে। কিন্তু আমি সেই নিৰপৰাধী শিশুটোক আমিও যদি মাৰি দিওঁ, যিটো আমাৰ পাৰ্থক্য নাথাকিল, তাৰমানে ঘূৰি আহিল। তাৰমানে এলবেয়াৰ কেমুই কি এটা মেছেজ দিছে, কা আন্দোলনটো এটা বেলেগ বস্তু, কাটো কৰক, কিন্তু ভূপেন হাজৰিকাই বঁটা পোৱাৰ পিছত বহুতে ৰিয়েকশ্যন দিছে। এই ভূপেন হাজৰিকাই বঁটা পালে কি হ'ব, কাখন এই কৰিব লাগিছিল, ভূপেন হাজৰিকাই বঁটা পোৱাটো ঠিক নহয় নেকি? তেতিয়া আপোনাৰ ঘটনাটো হ'ল কি, সৰ্বানন্দ সোণোৱাল ডাঙৰে ৰাতিপুৱা 6টা বজাত মোক ফোন কৰিছে, মুখ্যমন্ত্ৰী তেতিয়া, মই এডভাইচাৰ। মোক কৈছে আপুনি মানে ভূপেন হাজৰিকা থাকে অনবৰত যিকোনো কথাতে। এতিয়া পুৱাই মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফোন কৰিছে, ফোন কৰি তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আমি ভুল মানুহক বঁটা দিলোঁ নেকি, কাৰণ অসমত এনেকুৱা এটা ৰিয়েকশ্যন এটা দিছে। মই ৰাতিপুৱাই আপোনাৰ 7টা বজাত গৈ পেলাই নিজৰা পাৰ পাইছোঁ, আৰু নিজৰা পাৰত তেতিয়া ভূপেন হাজৰিকাৰ ভতিজাত আমি তত বুলি কওঁ, ভূপেন হাজৰিকাৰ লগত সন্দীপন আপোনাৰ ওচৰত আহিছিলে আগতে, এই ততক লগ ধৰিলোঁ। তাতে সমৰ হাজৰিকাৰ মিছেজ আছিলে। মই সুধিলোঁ যে ভূপেন দা কি বুলি ভাৰত ৰত্ন পোৱাৰ কাৰণে যোগ্য নহয় নেকি? কৈছে সেইটো কথাই নাই। যে তেজে কেলেই দিলে? কৈছে সেইটো কেলেই দিলে নাজানো, কিন্তু আমি পৰিয়ালৰ পৰা এইটো এটা ক্লেৰিফিকেশ্যন এটা আমি দি দিম, স্পষ্টীকৰণ এটা, আৰু তেওঁলোকে এটা দি দিলে, বুজানে? গতিকে মোৰ কথাটো তেনেকুৱা, চব মানে মিক্স কৰি দিব নালাগে। কাৰ লগত সুধাকণ্ঠৰ ভাৰত ৰত্ন এইটো মানে তেওঁলোকে মিক্স কৰি পেলালে। কাটো বেলেগে প্ৰতিবাদ কৰিছে, কৰক, ক'ব লগা নাই, সেইটো তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। কিন্তু ভূপেন হাজৰিকাই ভাৰত ৰত্ন পোৱাটোক তুচ্ছ তাচ্ছিল্য কৰাৰ কোনো আমাৰ ৰাইট নাই নহয়। আৰু তাৰপিছত আপোনাৰ এই 19 চনৰ 8 আগষ্ট তাৰিখে যেতিয়া আপোনাৰ ৰাষ্ট্ৰপতি ভৱনত তেখেতক দিলে, তেতিয়া তেজ হাজৰিকাই আহি বঁটাটো লৈছে। কিন্তু তাৰ পাছতো ঘটনা এটা ঘটিছে, এইটো আপুনি বোধহয় গম পায়, যে সেই যিটো ভাৰত ৰত্ন, সেই বঁটাটো কেইজনমান ব্যক্তিৰ প্ৰৰোচনাত শব্দটো কওঁ নে নকওঁ নাজানো, কিন্তু তেওঁলোকৰ কি উদ্দেশ্য আছে বুজি নাপালে এইটো লুকুৱাই ৰাখিলে। অসমীয়া জাতিৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষতে এটা ভাৰত ৰত্নটো কিমান ডাঙৰ কথা। আৰু ভূপেন হাজৰিকাৰ যিটো প্ৰতিভা, যিটো উদাৰতা, তেওঁৰ সংগীতলৈ যিটো অৱদান, ভাৰতীয় সংস্কৃতি, অসমৰ সংস্কৃতিলৈ যিটো অৱদান, সেই মানুহটোক এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ পিছত সেই বঁটাটো লুকুৱাই থ'লে যেনিবা। কিনো হ'ল, আৰু লুকুৱাই থোৱা মানসিকতাটো কেনেকুৱা? মই সেইকাৰণে ইয়াৰ আগতে আপোনাক কৈছিলোঁ, এই ভেনামাখি মৌমাখি, আজি এটা নতুন কথা কওঁ, যে গোবৰুৱা আৰু আপোনাৰ ভোমোৰা পৰে ফুলত, গোবৰুৱা পৰে ময়লাত। গতিকে আমি এই ভোমোৰা হ'বলৈ যত্ন কৰা ভাল, গোবৰুৱা হোৱাতকৈ। গতিকে আপোনাৰ সেই কথাটো কি উদ্দেশ্য লৈ কৰিলে, কিবা সৰ্বানন্দ সোণোৱালক সেয়া কৰিবলৈ কোনে কি কৰিলে মই বুজি নাপালোঁ কথাটো। কিন্তু এই কথাটোৱে মানুহে হাঁহিবতো বাহিৰত আমাক, যে কেনেকুৱা মানুহ। বহুতে চাগে এইটো কথা নাজানে, নাজানে। সুধাকণ্ঠৰ নামত ভাৰত ৰত্ন বঁটা ঘোষণা কৰা হ'ল, আৰু ভাৰত ৰত্ন সন্মান গ্ৰহণ কৰিবলৈ পুত্ৰ আহিল, আৰু সেই যিটো স্মাৰক সেইটোৱেই কাৰ হাতত আছে কোনেও নাজানে। আপোনাৰ যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, জৰ্জ ফাৰ্ণাণ্ডেজ, APJ আব্দুল কালাম, এইবিলাকৰ আগত দিল্লীত ভূপেন হাজৰিকাইটো আপুনি ইউটিউবত পাব, এইটো বিস্তাৰ হে অপাৰ প্ৰজা দোনো পাৰ কৰে হাহাকাৰ, নিঃশব্দ সদা ও গংগা তুম গংগা বাহতি হো কিউ, যিটো পল্লৱ চন্দ্ৰ অল্ড মেন ৰিভাৰ ইউ মাষ্ট নো চামথিং, এইটোৰ পৰাই তেওঁ কৰিছিল, হয় নাই? যে ব্ৰহ্মপুত্ৰই আমাক মানে সকীয়াই দিব লাগে, আমাক জাতিৰ চেতনা দিব লাগে, তুমি ব্ৰহ্মপুত্ৰ মনে মনে কিয় আছা। সেইটো প্ৰথম যেতিয়া তেওঁ হিন্দীত গালে, তেতিয়া লক্ষ্ণৌত বিৰাট হাহাকাৰ হৈছিলতো। এইটো ক'ৰ ভূপেন হাজৰিকা, এইটো ভূপেন হাজৰিকাই নিজে কোৱা আছে আপোনাৰ কথা, যে ক'ৰ এটা গংগাক গালি পাৰিবলৈ আহিল। কিন্তু তেওঁ কিমান আইৰনিকেলি কৈছিল, পিছত চবেই বুজি পালে। সেই মানুহজনৰ, এইটো ষ্টেচাৰৰ মানুহজনক আমি তেনেকৈ যদি কৰোঁ, সেইকাৰণে মই কৈছোঁ যে অলপ পৃথককৈ চাব লাগে। ইয়ানিকে যদি বাচ্ছাটো মাৰি পেলালেহেঁতেন, ইও জাৰৰ নিচিনাই হ'লহেঁতেন, তেতিয়া আৰু বেলেগ যুক্তি, হাজাৰটা যুক্তিও কামত নিদিলে। ঠিক আছে, মই আৰু কথা পাতিম। আজিৰ খণ্ডটোৰ প্ৰাৰম্ভিক পৰ্যায় এয়া, আৰু কথা পাতিবলগীয়া আছে হৃষিকেশ গোস্বামী ডাঙৰীয়াৰ সৈতে। কথা পাতিম, বিৰতি এটাৰ সময় হৈছে, বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আমাৰ নিয়মীয়া অনুষ্ঠান অনুবীক্ষণ।
অনুবীক্ষণৰ আমি যদি ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ কথা কওঁ, এয়া অষ্টমটো খণ্ড। অষ্টমটো খণ্ডত আমি ন কিছু সোপান নিশ্চয় আপোনালোকৰ সন্মুখলৈ লৈ আহিব পাৰিম বুলি আশাবাদী। আৰু তাৰেই আৰম্ভণি ইতিমধ্যে ঘটিছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভাৰত ৰত্নৰ যি স্মাৰক, সেই স্মাৰক ক'ত আছে আজিলৈ কোনেও নাজানে। সেইটো বৰ ডাঙৰ কথা হৈছে। এইটো এটা নতুন অধ্যায় মই ভাবোঁ যে অসমৰ ৰাইজে আজিৰ পৰা তেওঁলোকে অনুভৱ কৰিব, আৰু এইটো এটা প্ৰবল দাবী উত্থাপন হ'ব লাগে বুলি আমিও কি লাভ হৈছে মই বুজি পোৱা নাই। কি হৈছে সেইটো ডাঙৰ কথা। এইটো মই এতিয়া আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ, যিটো একেবাৰে আৰম্ভণিত কৈছিলোঁ যে আপুনি সদৌ অসম ছাত্ৰ সন্থাত আপুনি আছিল, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দায়িত্ব, অবিভক্ত কামৰূপ জিলা। গতিকে এইটো আপোনাৰ কাৰণে যথেষ্ট এক স্মৰণীয় এটা সেই সময়ৰ দায়িত্ব নিশ্চয়, কাৰণ আপুনি ইয়াৰ আগতে বহুখিনি কথা কৈছে। কিন্তু আজিৰ তাৰিখত আমি দেখোঁ, আজিৰ সদৌ অসম ছাত্ৰ সন্থা বুলিলে সাধাৰণতে মানুহে অকল ছাত্ৰ সন্থা বুলিয়েই নহয়, আন আন জাতীয় সংগঠনকো মানুহে বহুতে তুচ্ছতাচ্ছিল্য কৰে। কিন্তু মই আমাৰ দৰ্শকসকলকো ইয়াৰ পূৰ্বেও জনাইছোঁ যে আজিৰ আছুৰ নেতৃত্বই ক'ৰবাত যদি তেওঁলোকে গাহৰি পালন কৰিছে, ক'ৰবাত মাহ খেতি কৰিছে, তেনেধৰণে কিছুমান কাম কৰি আছে, ফিছাৰী তেওঁলোকে কৰিছে, এইবোৰ ভাল কথা। এই ধৰণে প্ৰত্যেকটো সংগঠনে কৰিলে জাতিটো ভাল হ'ব, সেইটো আমি অনুভৱ কৰোঁ। কিন্তু পূৰ্বতে হয়তো সেই পৰ্যায়ত নাছিল যদিও এটা সময়ত আছিল যে অসম আন্দোলনৰ সময়ত জোতা পলিচ কৰিবলৈও মানুহে, মুচি কাম কৰিবলৈও মানুহ সেই সময়ত লাগিছিল, স্বাৱলম্বিতাৰ এটা। কিন্তু আপোনালোকে যেতিয়া সদৌ অসম ছাত্ৰ সন্থা কৰি আছিল, আপোনালোকে কেনেধৰণে নিজক ব্যস্ত ৰাখিছিল? উপাৰ্জন, এইটো এটা বৰ ডাঙৰ কথা। আমিতো তেতিয়া মইতো ধৰক মানে দেউতাৰ উপাৰ্জনতে চলিছোঁ, দেউতাৰ। কাৰণ আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, মই তেতিয়া বৰপেটাৰ হাউলি মহাবিদ্যালয় BH কলেজত পঢ়িছোঁ, আৰু তেতিয়াই আপোনাৰ আন্দোলনৰ ভৰপক। গতিকে দেউতা শিক্ষক আছিল, দেউতা ৰিটায়াৰমেণ্ট হ'ল, তাৰপিছত অৱসৰ লোৱাৰ পিছত সেই পইচাৰে আমি চলিছোঁ। আৰু তেতিয়া আমি মানে হাউলি চহৰত ইমান মানে ফাইনেন্সিয়েল কথাবিলাক ইমান সুবিধা নাছিলোঁ। মায়ে যিখিনি বনাই দিয়ে সেইবিলাক খাই মেলি অসম আন্দোলনত ওলাই যাওঁ, জানে। আৰু মোৰ সেই সময়ৰ ফটো কিছুমান আছে, গতিকে ফটো সাংঘাতিক সংৰক্ষণ কৰে, থৈ দিছিলোঁ ফটো। আপোনাৰ তেতিয়া জোতাই নাছিলে। মই গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া পঢ়িবলৈ আহিছোঁ, মই বেলেগ এজন বন্ধুৰ ককায়েকৰ জোতা এযোৰ লৈ আহিছোঁ, জানে। আৰু প্ৰথম জোতাযোৰ তাৰপিছত মোক দেউতাই কিনি দিছিলে, আমাৰ হাউলিত এখন চন্দনা শ্বু ষ্ট'ৰ বুলি আছিল, 140 টকাই দি মোক কিনি দিছিল দেউতাই তাৰপিছত। আচ্ছা, যি নহওক বাৰু। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ত যদি পঢ়োঁ, তেতিয়া যে দৰকাৰ হয় তেতিয়া চান্দা উঠাইছোঁ, কিন্তু কোটো দাবী ধমকি দি চান্দা উঠাই পোৱা নাই। মই এটা সৰু উদাহৰণ আপোনাক দিওঁ। এবাৰ ফাঁচী বজাৰত আমি গৈছিলোঁ, পিছত তেওঁক গুলিয়াই মাৰিলে সন্দেহযুক্ত আলফাই। হৰলালকা বুলি এজন ব্যৱসায় আছিল। তো মই যাওঁ যে বানপানীৰ সময়ত মই নিজে কান্ধত আপোনাৰ এখন সৰু এই ট্ৰাক ভাড়া কৰি পেলাই কেইবাজনৰ বন্ধুৰ সহযোগত মই ড্ৰাম কান্ধত লৈ কেৰাচিনিৰ ড্ৰাম উঠাইছোঁ। তেতিয়া বামুণী মৈদানত এটা ইষ্ট পইণ্ট টাৱাৰ বুলি বিল্ডিং এটা হ'ল এতিয়া, তাত আপোনাৰ এটা পেট্ৰল পাম্প আছিল। তাৰপিছতে আপোনাৰ এই ৰেলৱে ষ্টেচনৰ কাষত আছিল। সমুজল ভট্টাচাৰ্য ডাঙৰীয়াও গৈছিল, কৈ দিছিল তেখেতে। আচ্ছা, এইখিনি আৰু বিস্কুট উঠাইছিলোঁ এই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত। তেতিয়া জয়ন্ত ভগৱতী আমাৰ যে অভিনেতা, তেখেত আপোনাৰ এই আছিলে মানে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত কাম কৰিছিল, কেণ্ডেল দিছিলে আপোনাৰ। এই তেনেকৈ আমি উঠাই ইয়াৰ তাৰপৰা মানে মই ৰাতিপুৱা 7টা বজাৰ পৰা এই ট্ৰাকখন আৰু গাড়ী লৈ পেলাই ডুমনিচকী একদম বৰ্ডাৰ আপোনাৰ কামৰূপৰ অবিভক্তৰ, তাৰপৰা ৰাতি 10:30 বজাত সৰভোগলৈকে বানপানী সভাত এই কেম্পে গৈ বিলাইছোঁ। তেতিয়া মোৰ লগত আছিলে আমাৰ এই বিশ্ববিদ্যালয় আছিল বসন্ত পাঠক বুলি, তেওঁ পুৰণা ছাত্ৰ সন্থাৰ কৰ্মী। সিদিনা ঢুকাই গ'ল আমাৰ বৰপেটাৰ মুকুল দাস ডাঙৰীয়া। গতিকে যি নহওক, মই তেতিয়া সেই যাওঁতে হৰলালকাই তেতিয়া আপোনাৰ থামছ আপ বুলি এটা ক'ল্ড ড্ৰিংকছ আছিল, এতিয়া আছে ন। তেওঁ এটা ক'ল্ড ড্ৰিংকছ আৰু মোক টকা 2000 দিছিল। দিওঁতে মই ক'লোঁ যে মইতো আপোনাক টকা বিচৰা নাই। কৈছে আপুনি বিচৰা নাই কাৰণে দিছোঁ, বিচৰা নাই কাৰণে। আৰু মই কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি থাকোঁতে মোৰ যিটো খৰচ হৈছে, সেই খৰচৰ হিচাপৰ বহীটো মোৰ তাত এতিয়াও আছে। মই এখন ডায়েৰীত চব লিখি দিছিলোঁ যে ইয়াক 50 টকা দিছোঁ ৰোল খাবলৈ। ফিটছ বুলি এখন দোকান আছিল তেতিয়া, হিতেশ ডেকা, সত্যব্ৰত কলিতা, মই, এইবিলাক আমি নিপেন শইকীয়া, এনেকৈ গোটেইবিলাকে যে ফিটছত ৰোল খাওঁ, সেই লিখি থৈ দিওঁ। আজি 50 টকা ৰোল খালোঁ। মহামায়াত 10 টকাকৈ পোলাও পাইছিলে, অশোকা ৰেষ্টুৰেণ্টত 10 টকা দিলে 1 প্লেট পোলাও পাইছিলে। এনেকৈ যি নহওক, এতিয়াও 2000 টকা এটা দিছিল আৰু থামছ আপৰ বটলটো দিছিল। সদিচ্ছাটো মানুহৰ আছিলে। আৰু তেনেকৈ আমি আপোনাৰ
মানে সহায় লৈছোঁ, কাৰণ আমি ষ্টুডেণ্টহে, আমি ক'ৰ পৰা পাম? উম, সহায় লৈছোঁ আমি মানুহৰ পৰা, বিভিন্নজনৰ পৰা। কৈছোঁ কাৰোবাক গৈ পেলাই। কমল গিন্দুৰাৰ কথা মই ইয়াৰ আগতে কৈছোঁ, এই লতা মঙ্গেশকাৰ লগ ধৰিবলৈ যাওঁতে। ই এবাৰ আপোনাৰ ইয়াতে এইখিনি জনতা ভৱনৰ আগত এখন আছিল মটৰৰ কোম্পানী, পিছত মটৰ্ছ বুলি এতিয়া যিটো ৰাজীৱ ভৱন হ'ল, সেইটো মটৰ্ছৰ বিল্ডিং আছিলে আগতে। সেই তাত লৈ গৈছিলে, তাত ৰিকুৱেষ্ট কৰিছিলোঁ, অলপ পইচা অলপ দিছিল। আৰু আমি তেতিয়া বাছতে ঘূৰি ফুৰিছিলোঁ বেছিভাগ, আৰু ভাড়া গাড়ী লৈ পেলাই ঘূৰি ফুৰিছিলোঁ, ভাড়া গাড়ী লৈ পেলাই ঘূৰি ফুৰিছিলোঁ। এনেকৈ বানপানীৰ সময়ত মানুহৰ মাজত কেণ্ডেল বিলাইছিলোঁ, বিস্কুট। মানে বানপানীৰ সময়ত এটা অভিজ্ঞতা হৈছে যে ইমিডিয়েটলি ধৰক কেম্পত মানুহখিনি আছে, ৰাতি ধৰক তেওঁক বিস্কুট এখন লাগে খাবলৈ, পানী চাৰিওফালে। সেই পানীৰ মাজত মইতো টিহুত এবাৰ গৈছোঁ, একদম একঁকাল পানী। কাৰ্তিক হাজৰিকা আছিলে, মই আছিলোঁ, বিভিন্নজন আমি গৈছিলোঁ আপোনাৰ। সেই কেণ্ডেল পাত জ্বলাই বিস্কুটৰ পেকেটটো কামত আহে। আৰু পিছৰ পৰ্যায়ত এই কেৰাচিনি দি লেম্প জ্বলাইছিলতো আগতে, আজিকালি ধৰক মোবাইলত এই দিয়ে বহুত কাম কৰিব পাৰে। গতিকে তেনেকৈ আমি কাম কিছুমান কৰিছিলোঁ। আৰু ছাত্ৰ সন্থাৰ বাদ দি যেতিয়া ওলাই আহিছিলোঁ, মই যেতিয়া শিশু সাহিত্য ন্যাসত যোগদান কৰিছিলোঁ, তেতিয়া বামুণী মৈদাম ৰেলৱে কলনীৰ 510 নম্বৰ কোৱাৰ্টাৰ এটাত সৰু ৰুম এটাত মই আৰু মোৰ ভাইটি হেমন্ত গোস্বামী, আমি তাতে 2খন বিচনা লৈ পেলাই 350 টকাত কোৱাৰ্টাৰ লৈ পেলাই ভাড়াত আছিলোঁ। মোৰ নিজা গাড়ীটো প্ৰশ্নই নাই আপোনাৰ, নিজা গাড়ী নাই। মই নিজা গাড়ী বহুত দেৰিকৈ আপোনাৰ প্ৰায় 20-25 বছৰ পিছত লৈছোঁ। গতিকে তেনেকৈ চলিছোঁ। বাকী কোনে কেনেকৈ চলে মই নাজানো, এইটো সম্পৰ্কে মোৰ ক'ব লগাও নাই। আমি তেনেকৈ চলিছিলোঁ। এই ভাড়া গাড়ীৰ কথা কওঁতে এটা কাহিনী কওঁ নেকি আপোনাক? তেতিয়া কাহিনী মানে সত্য বাস্তৱ আপোনাৰ লগত সংঘটিত। তাৰমানে আমি তেতিয়া আপোনাৰ এই পাণবজাৰৰ নাগকাটা পুখুৰী যিটো আছে, তাত মানে এম্বেচাডৰবিলাক থাকে, আৰু তাৰ পৰা আমি ভাড়া লওঁ। তাৰ পৰা আমি ভাড়া লৈছিলোঁ এখন গাড়ীত। মই 1986ত হিতেশ ডেকা, মই আৰু অৰুণ শৰ্মা, আমি শিৱসাগৰ গৈছিলোঁ মিটিং কৰিবলৈ। AMZ 7802 গাড়ী নম্বৰ আছিলে, ৰাম সিঙে চলাইছিল গাড়ীখন। আৰু এখন গাড়ী লৈছিলোঁ উত্তৰ গুৱাহাটীৰ মেধি বুলি মানুহ এজনৰ পৰা। এই মানুহজনে আহি পেলাই গাড়ীখন ইউনিভাৰ্চিটিত থৈ গুচি যায়। এই হেণ্ড গিয়াৰ আছিল, মই নিজে চলাইছোঁ। 7802 গাড়ীখন নম্বৰ, DEA 1675, আগৰখন 7802। ইমান মনত থাকে আৰু এখন গাড়ী, সেই গাড়ীৰ নম্বৰটো মোৰ নাই মনত, কামাখ্যা বুলি এটা ড্ৰাইভাৰ এটা আছিলে। কামাখ্যা বুলি ড্ৰাইভাৰটোৱে গাড়ীখন, আমি বগা ৰঙৰ গাড়ী, এই মিটিঙত গ'লে ওলাই যাওঁ, তেলটো ভৰাওঁ, আৰু তেলটো এই পেট্ৰল পাম্পবিলাকত ডনেশ্যন লওঁ। আৰু আগতে বেছি ভাড়া বেছি নাছিলতো, 200 টকা 300 টকা কিয়ে নহওক। কামাখ্যাই ভাড়া মাৰে। তাৰপিছতে মাজতে কিছুদিন মই কামাখ্যাত ভাড়া লোৱা নাই, আৰু সেই সময়ত দৰকাৰ হোৱা নাছিলে। তাৰপিছত এদিন দেখিলোঁ এগৰাকী তিৰোতা আহিছে আপোনাৰ। মই তেতিয়া গোপীনাথ বৰদলৈ ছাত্ৰাবাসৰ একদম কোণাৰ ৰুমটোত থাকোঁ। তেতিয়া মই গোপীনাথ বৰদলৈ ছাত্ৰাবাসৰ, মই ছাত্ৰ সন্থাটো আছোঁ আৰু প্ৰিফেক্ট ছাত্ৰাধীক্ষক। এই ছাত্ৰাধীক্ষকৰ এটা সুকীয়া কথা আছিল, ছিংগল বেডৰুম, আৰু লগতে আপোনাৰ যিজন বেষ্ট PG হয় তেওঁৰ এটা ছিংগল বেডৰুম, আৰু মানে এটাচ বাথৰুম। আমি তেতিয়াই, আৰু ধুনীয়া বেতৰ একদম চোফা আছিল, বৰ পিছফালে এটা বেলকনি আছিল। সেই তাত মানে কামাখ্যা আহে মোৰ ৰুমলৈ। এদিন দেখিলোঁ এগৰাকী মহিলা আহিছে আপোনাৰ, চুলি তুলি মেলা একদম। তাৰপিছত মোক দৰ্জাত নক কৰিছে, একদম মানে ভৰিতে পৰিব খুজিছে। মই কোন আপুনি? কৈছে মই মানে বেংগলীতে কৈছে যে কামাখ্যাৰ মই মিছেছ। হয় নেকি? কামাখ্যাৰ মিছেছ কিয় হৈছে? কৈছে যে মোৰ মানে এই হাজবেণ্ড কামাখ্যা বেমাৰ হৈ আছিলে, মেডিকেলত ঢুকাল বুলি কৈছে। মই গমেই পোৱা নাই, কোনো খবৰ দিয়া নাই। কৈছে নাই, আপোনাক সেইকাৰণে আহিলোঁ, গতিকে এইবিলাক কাম কাজৰ কাৰণে অলপ পইচা লাগে। এতিয়াতো আৰু বহুত পইচা নাথাকে নহয়, কিবা অলপ পইচা আছিলে, 350 টকা মই তেওঁৰ হাতত দিছোঁ। মহিলাগৰাকী পইচা লৈ গুচি গ'ল, কথা গুচিল আৰু। তাৰপৰা 2 মাহমান পাছত নে 1 মাহমান পাছতে এদিন দৰ্জাত নক কৰিছে, খুলি দিওঁ যে কামাখ্যা হাজিৰ। দিনত মইতো ক'লো, আৰে তই ক'ৰ পৰা ওলালি? ই কৈছে যে আৰে কিয় আপুনি ইমান আচৰিত হৈছে? কৈছে যে বোলো তই ৰাতি অহা হ'লেতো মোৰ বিপদে আছিল, ভূত বুলি ভাবিলোঁ এতিয়া। বোলে কিয়? ই অলপ আচৰিত হৈছে। কৈছে নহয়, তোৰ মিছেজ আহিছিলে, তোৰ পৰিবাৰ আহি পেলাই কৈছে তোৰতো মৃত্যু হৈছে। কৈছে কি ক'ব, আজি 2 মাহ হ'ল মিছেজ পলাই গৈছে বুলি কৈছে। মই তেতিয়া ক'লো যে তোৰ কাম নাই, তোক আৰু ভাড়া নলওঁ, কেতিয়াবা বিপদত পৰি মৰিব লাগিব। সেইটো এটা মোৰ বৰ স্মৰণীয় ঘটনা, বৰ
মানে কি বুলি ক'ম আপোনাৰ ভয় খাবলগীয়াও হয় চিন্তা কৰিবলগীয়াও আৰু ৰখালো ৰখাল তেনেকৈ নাই বহুত বহুত ঘটনা হৈছে হয় এবাৰ এটা সৰু ল'ৰা এটা এই মানে তাই ক'লা এম্বাচাডাৰ এখন লৈছিলোঁ তাতে মালিগাঁৱৰ পৰা তাক লৈ পেলাই মই এবাৰ পাণবজাৰ আহি আছোঁ ইউনিভাৰ্চিটিৰ পৰা মিটিং কৰিবলৈ এই ঘোঁৰা গাড়ী যে থাকে আপোনাৰ ঘোঁৰা গাড়ী ছাইড দিয়া নাছিলে ইটো গাড়ী পাৰ নাই তেতিয়া এই যে হেণ্ডেল দি পেলাই ষ্টাৰ্ট কৰে তেতিয়া থাকেই সেইডাল নি পেলাই ঘোঁৰা গাড়ীৱালাটোক দিলে কোবাই ফাঁচি বজাৰ এইখিনিতে লগে লগে একোপা ঘোঁৰা গাড়ী চালকে আহি গাড়ীখন আগচি ধৰিলে তাৰপিছত মই নহওক বুদ্ধি কৰি পেলাই এইখিনিৰ পৰা উদ্ধাৰ পাই গ'লো মোৰ তোক কোনে মাৰিব গৈছে এইবিলাক তেনেকুৱা ঘটনা বহুত গৈছে জীৱনত বহুত ঘটনা গৈছে আৰু তেনেধৰণৰ দুই এটা অনুভৱৰ কথা আমি নিশ্চয় পাতিম এটা বিৰতিৰ আকৌ সময় হৈছে বিৰতিটো লৈ লওঁ আৰু কিছু কথা পাতিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি অনুবীক্ষণত ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ স্মৰণ কিছু তেওঁৰ পুৰণি ঘটনা ইত্যাদিৰ আৰু তাৰ লগতে অভিজ্ঞতা তিতা মিঠা যিয়ে নহওক সেইখিনি আমি ল'বলৈ যত্ন কৰিছোঁ জীৱন সন্দৰ্ভত তেখেতৰ মন্থনো তেখেতে কৰি আছে বহু কথা মনলৈ আহি আছে আমাৰ আগত ব্যক্ত কৰি আছে তেখেতে কথাখিনি এইবাৰ আন এটা প্ৰসংগলৈ আহিছোঁ নিৰ্বাচন এইবাৰ অনুষ্ঠিত হৈ গ'ল নিৰ্বাচনত আমি দেখিলোঁ যে অসম বা সৰ্বভাৰতীয় পৰ্যায়ত কি ফলাফল হ'ল তেনেধৰণৰ এতিয়া কিছু বাকবিতণ্ডা চলি আছে মানুহৰ মাজত চৰকাৰটো NDA হ'লেই মানুহৰ মাজত বাকবিতণ্ডা চলি আছে যে বৰ্তমান এই NDAৰ যিয়ে নহওক ৰাজনীতিকসকলৰ অহংকাৰৰ প্ৰসংগটো আহিছে অহমিকাৰ প্ৰসংগটো আহিছে তাৰ লগতে বহু এনেধৰণৰ চৰ্চা আহিছে মানুহৰ মাজত আলোচনা বিলোচনা হৈছে গতিকে আপুনি পোনপটীয়াকৈ ৰাজনীতিত জড়িত নহ'লে আপুনি ৰাজনীতিৰ গোটেই আলেখ আপোনাৰ নিশ্চয় আছে যে কি হৈ আছে কি হৈ থকা নাই এইবাৰৰ এই গোটেই নিৰ্বাচন এই গোটেই ফলাফল এই কথা বতৰাখিনি বা একাংশ লোকৰ যি ক্ষোভ ইয়াৰ আঁৰত কি চলি থকা বুলি ভাবে নহয় আপুনি যেটো কথা কৈছে যে মানে এই যে দম্ভ বা অহংকাৰ বা মানুহক তুচ্ছ তাচ্ছিল্য কৰা এইবিলাক হ'ব নাপায় আচলতে কাৰণ প্ৰত্যেক মানুহৰে একোটা সন্মান থাকে প্ৰত্যেক মানুহৰে একোটা আপোনাৰ মৰ্যাদাবোধ থাকে মহাত্মা গান্ধীয়ে আপোনাৰ এটা কথা কৈছিল দেয়াৰ আৰ কোৰ্টছ ইন এভৰি হিউমেন হাৰ্ট if we only know how to strike the right chord, we bring out the music. এটা মহাত্মা গান্ধীয়ে কৈছিল তাৰমানে আপোনাৰ প্ৰত্যেক মানুহৰ ভিতৰত যদি গিটাৰৰ কৰ্ড থাকে আপুনি সেই যে আচল কৰ্ডডালত যদি চুই দিব পাৰে ধুনীয়া সংগীত ওলাব বুজা নাই সেইটো মহাত্মা গান্ধীয়ে তেওঁৰ কিমান জীৱনজোৰা সাধনাৰ পৰা কৈছিল গতিকে আমি মানুহবিলাকক কি কাৰণে এনেকৈ প্ৰভোগ কৰিব লাগে বা এই ধৰণৰ কথা ক'ব লাগে যাৰ ফলত মানুহবিলাক ক্ষোভিত হৈ যায় বা ক্ষোভৰ বহুত বহিৰ্প্ৰকাশ ঘটে সেই কথাবিলাক ক'ব নালাগে কিয় প্ৰত্যেক মানুহৰ এটা মৰ্যাদাবোধ থাকে আপোনাৰ মানে এই মই মাজতে এটা প্ৰবন্ধ লিখিছিলোঁ বিখ্যাত আৰু মহৎ বুলি আপোনাৰ হিটলাৰ পৃথিৱী বিখ্যাত আছিল আপোনাৰ বিখ্যাত আছিল কিন্তু হিটলাৰ আপোনাৰ মহৎ নাছিল আৰু সেইকাৰণে মৃত্যুৰ সময়ত মানে এইবিলাক কিতাপত পঢ়া কথা বা আজিকালিতো এইবিলাক ছ'চিয়েল মিডিয়াত পায় যে মৰা আগমুহূৰ্ততো তেওঁ মানে কুকুৰটোক বিষ দি চাইছে মৰে নে নাই তেওঁক যদি চাৰিওফালৰ পৰা ঘেৰি ধৰিছে যেনেকৈ দুৰ্যোধন লুকাই আছিল হ্ৰদৰ তলত শ্ৰীকৃষ্ণই এনেকুৱা বুদ্ধিকে কথা ক'লে যে হ্ৰদৰ পৰা ওলাই অহাৰ পিছত ভীমে কোবাই মাৰিলে সেইটো হৈছে আপোনাৰ এটা কৰ্মৰ ফল কিন্তু মহৎ যদি আমি হৈ থাকোঁ তেতিয়া মানুহৰ মনৰ মাজৰ পৰা আমি মিউজিকটো উলিয়াই আনিবলৈ সক্ষম হওঁ মহাত্মা গান্ধীয়ে কোৱাৰ দৰে মই আপোনাক ক'লোঁ এটা কথা যে এই হিটলাৰৰ কথাটো ক'লোঁ তেওঁতো আপোনাৰ তেওঁৰ এজন শিষ্য আছিলে আইকমেন বুলি আপোনাৰ ৬০ লাখ ইহুদী মাৰি দিছিল আৰু শেষত এদিন তেওঁ এটা শিশু এটাক যেতিয়া গুলিয়াই দিলে এই শিশুটোৰ মূৰত ঘি আহি তেওঁৰ মানে কোটত পৰোঁতে সুধিছিল কিয়ে কৈছে যে এটা মানে শত্ৰুৰ এই বুলি আৰু তেওঁক পিছত ফাঁচি দিছিল আপোনাৰ কিন্তু তেওঁ সেই মহতৰ তালিকাত তেওঁৰ নামটো নাই কুখ্যাত এই লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়া আমাৰ অসমৰ শিক্ষামন্ত্ৰী আছিলে মই তেওঁক একদম মানে ভালকৈ পাইছোঁ দেই বুক ফেয়াৰত তেওঁ এটা এবাৰ কাহিনী কৈছিল পিছত তেওঁ অসম প্ৰকাশন পৰিষদে উলিওৱা মানুহ বিচাৰি কিতাপত এইটো আৰ্টিকল হিচাপে
তেওঁ বহুত কেইজন মানুহৰ ওপৰত লিখিছিল আৰু এই নুৰুদ্দিন বুলি এখন দোকান আছিল য'ত এতিয়া লতাশিলত জেবিজ দোকানখন হৈছে হা তাত এখন পাণ তামোলৰ দোকান আছিল এই দোকানীজনৰ নাম হৈছে নুৰুদ্দিন তাত জীৱেশ্বৰ চক্ৰৱৰ্তী লক্ষ্যধৰ চৌধুৰী বহি থকা মই নিজে দেখিছোঁ এখন বেঞ্চত বহি থাকে শিক্ষামন্ত্ৰী আছিল এই লক্ষ্যধৰ চৌধুৰী এটা কাহিনী কৈছিল মই এই বিখ্যাত মহৎ প্ৰবন্ধটোত লিখিছিলোঁ মানে মানুহ কিয় চবৰ পৰা শিকিবলগীয়া থাকে আমাৰ হা লক্ষ্যধৰ চৌধুৰী যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া আপোনাৰ চন্দিকাই বুলি এজন এই বলিকটা মানুহ আছিল উগ্ৰতাৰা দেৱালয়ত আমাৰ যিটো এতিয়া উজান বজাৰ আমি যাওঁ এইটো আমি সেৱা কৰোঁ তাতে সেই চন্দিকাই আপোনাৰ ঘৰ হ'ল এই চাংচাৰিৰ ওচৰত বোৰকাত তেওঁৰ এটা ল'ৰাক টিচাৰৰ চাকৰি দিলে লক্ষ্যধৰ চৌধুৰীয়ে চিনি পাই ওচৰতে থাকে তেওঁ আম্বাইত আছিল লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়া আৰু তেওঁতো সাংঘাতিক অভিনেতাও আছিল ৰক্ষ কুমাৰ বুলি এখন নাটক লিখিছিল তেখেতে ৰক্ষ কুমাৰ মই নিজে চাইছিলোঁ তেওঁ অভিনয় কৰা আমাৰ হাউলি চন্দ্ৰবুঢ়া হলত হৈছিল এই নাটকখন আচ্ছা তেতিয়া মানে এদিন মানে লক্ষ্যধৰ চৌধুৰী ঘৰত বহি আছে আপোনাৰ থাকোঁতে দেখিলে যে চন্দিকাই তেওঁৰ ঘৰলৈ আহি আছে কান্ধত আপোনাৰ এটা পানীলাও লক্ষ্যধৰ চৌধুৰীয়ে দেখিলে যে চন্দিকাই আহি আছে তেওঁ গম পাইছে যে বোৰকাৰ সেইখিনিতে এখন স্কুলত আৰু এটা পোষ্ট খালী হৈছে শিক্ষকৰে আছিল নে ফ'ৰ্থ গ্ৰেডে আছিল পোষ্ট এটা মুঠতে খালী হৈছে লক্ষ্যধৰ চৌধুৰীয়ে গম পালে যে ইটো আকৌ পুতেকটোৰ চাকৰিৰ কাৰণে মোক ক'ব আহিছে গতিকে ঘৈণীয়েকক ক'লে এই যে চন্দিকাই আহি আছে তুমি নাই বুলি ক'বা মই ঘৰত মই ভিতৰৰ ৰুমত সোমাই থাকোঁ আৰু তেওঁৰ মানে এই ডেছক্ৰিপশ্যনত লিখিছে যেতিয়া ব্যাখ্যা কৰিছে যে এই যে পানীলাওটো লৈ আহিছে কান্ধত মোৰ পানীলাও যেন লগা নাই এই যে বলিকটা যিখন দাখৰ বুলি কয় এই দাখৰ যেন লাগিছে যে মোক বলি কাটিবলৈ আহিছে এইবোৰ লক্ষ্যধৰ চৌধুৰীৰ ভিতৰত তো বৰ ৰসাল মানুহ আছিল তো লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়া বৰ মানে ভাল মানুহ আছিল গতিকে আহিলে আহি পেলাই চন্দিকাই বহিলে লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়া সহধৰ্মিনীক লগ পালে লগ পাতে কৈছে চন্দিকাই বহক কিবা কাম আছিলে বোলে কাম আছিলে বোলে কি কাম আছিলে কৈছে যে মোৰ এই ডাঙৰ ল'ৰাটোক আমাৰ এখেতে আপোনালোকৰ ছাৰে চাকৰি দিছে এইবাৰ আমাৰ গাঁৱৰ স্কুলখনত আৰু এটা পোষ্ট খালী হৈছে তেতিয়া ধুনীয়াকৈ ভাবিছে পৰিবাৰে লক্ষ্যধৰ চৌধুৰী যে এইটো পোষ্টৰ কথা ক'ব কিন্তু সি কি ক'লে জানে নাই সেই পোষ্টটোত যাতে মোৰ ল'ৰাটোক চাকৰি নিদিয়ে সেই কথাটো ক'বলৈ আহিছোঁ মোৰ ল'ৰাটোক যদি চাকৰি দিয়ে তেতিয়াহ'লে লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়াৰ শিক্ষামন্ত্ৰী হিচাপে বদনাম হ'ব তেতিয়া লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়াই আপোনাৰ ভিতৰৰ পৰা তেওঁ লিখিছে দেই লিখাটোত যে মইতো নাই বুলি ক'লোঁ এতিয়া ওলাই আহিব নোৱাৰা হ'ল তেখেতে মই ওলাই গৈ পেলাই মানে চন্দিকাইৰ ভৰিতে ধৰি এটা সেৱা কৰিবৰ মন গৈছিল এই মানুহবিলাকৰ সম্পৰ্কে আমি পটককৈ কমেণ্ট দিব নালাগে আপোনাৰ হা নিজেও কমেণ্ট বা তেওঁ এটা যিটো ধাৰণা লৈ আছিলে সেই কথাটো তেওঁ নিজেও পিছত হয়তো তেওঁ মানে এটা এনেধৰণৰ অনুভূতি হৈছে যে মই কিয় নাই বুলি ক'লোঁ বা মই কিয় বেছিকৈ ভাবি ল'লোঁ যে এইটো কাৰণেই আহিছেতো ওলোটা কাৰণত তেওঁৰ দৰে এগৰাকী ব্যক্তি তেওঁ নিশ্চয় অনুতপ্ত হৈছে সেইখিনি কৰি নাই একদম তেওঁ মানে যিটো ভাবিছিল তাৰ ওলোটা মানে আমি বহুত সময়ত সৰু মানুহ বা সাধাৰণ মানুহ বুলি ভাবি আমি আণ্ডাৰ এষ্টিমেট কৰোঁ আমাৰ দিছপুৰতে জনতা ভৱনতে বা বহুত ডি চি অফিচতে এই ডি চি এছ পিবিলাকে আপোনাৰ গাঁৱৰ সাধাৰণ মানুহক ভালকৈ লগ ধৰি ভাল ব্যৱহাৰ নকৰে নহয় আমি কৈ থাকোঁ যে আমাৰ ল'ৰা ছোৱালী IAS হ'ব লাগে IPS হ'ব লাগে মই হ'ব নালাগে বুলি নকওঁ কিন্তু সংস্কাৰ বেছিভাগে বেয়া ব্যৱহাৰ কৰে আপোনাৰ মই নিজে পাইছোঁ মই বহুত ডিচিক কৈছিলোঁ তেতিয়া এডভাইচাৰী লগতে যে আপুনি কিয় বেয়া ব্যৱহাৰ কৰে আপোনালোকে কি অধিকাৰ আছে কাৰণ আপোনাৰ মানে এই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ এটা মই বহুত বক্তৃতাত কৈছোঁ আপোনাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এই কনভকেশ্যনত আহিছে নেক্সট ডে কনভকেশ্যন হ'ব আপোনাৰ এই ট্ৰেইনত আহি আছিলে তেওঁ ধুতি পিন্ধি আহিছে আমিতো ড্ৰেছত মানুহ জাজ কৰোঁতো বহুত সময় টিপ টপ ড্ৰেছ মাৰি নগ'লে ভাবিলে ইয়াৰ আৰু কাম নাই ই একো নাজানে তেতিয়া এজন খুব কোট টাই মাৰা মানুহ এজন আছিলে যেতিয়া নামিলে ট্ৰেইনৰ পৰা মইতো বহুত মিটিঙত কৈছোঁ তেতিয়া ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক সেই মানুহজনে ক'লে যে এই বেগটো লকচোন লৈ পেলাই মোৰ এম্বেচেডৰখন উঠাই দে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে উঠাই দিলে
সময় বালিৰ খোজ বুলি এখন তেতিয়া বাণী প্ৰকাশে কিতাপ উলিয়াইছিল আৰু কিতাপখন লিখিছিলে পাটাচাৰকুচি বিদ্যাপীঠৰ হৰেন্দ্ৰনাথ দেৱ শৰ্মা। এইখন মই পঢ়িছিলোঁ। মই মাতে আমাৰ প্ৰকাশক ধীৰাজ গোস্বামী সুধিছোঁ যে কিতাপখন আছেনে নাই। সি কৈছে দাদা ফটোকপি কৰি নিব লাগিব। এইবিলাক সাংঘাতিক মূল্যবোধৰ শিক্ষা আমি সৰুতে শিকিছিলোঁ কাৰণে বহুত কামত আহিছিল। আপোনাৰ লৈ গ'ল, উঠাই দিলে গাড়ীত। নেক্সট ডে যেতিয়া কনভকেশ্যন হৈছে, এই কোট টাই মাৰা মানুহজন মানুহৰ মাজত বহি আছে আৰু তেওঁ দেখিলে যিজনক কুলি বুলি ভাবিছিল সেইজন আপোনাৰ মঞ্চত বহি আছে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ তেনেকুৱা বহুত কাহিনী আছে। আমি কাকো সৰু বুলি আপুনি হেৰি কৰিব নাপায়, কাৰণ সৰু সৰু মানুহবিলাকেও আপোনাক ডাঙৰ এটা সমস্যাৰ সমাধান কৰি দিব পৰা বাট উলিয়াই দিব পাৰে। আপোনাৰ APJ আব্দুল কালাম ডাঙৰীয়া এটা বাক্য কৈছিল যে এ ডোৰ ইজ মাছ স্মলাৰ কম্পেয়াৰ্ছ টু এ হাউচ, কম্পেয়াৰ্ছ টু দ্য হাউচ। এ লক ইজ মাছ স্মলাৰ কম্পেয়াৰ্ড টু দ্য ডোৰ, and the key is the smallest of all, but a key can open entire house. Thus a small thoughtful solution can solve major problem. এটো APJ আব্দুল কালাম ডাঙৰীয়া কৈছিল। অৰ্থাৎ ঘৰখনৰ তুলনাত দৰ্জাখন বৰ সৰু, দৰ্জাখনৰ তুলনাত তলাটো সৰু, তলাটোৰ তুলনাত চাবিপাত আৰু সৰু, কিন্তু সেই চাবিপাতেদি তলাটো খুলিলে আপুনি ঘৰৰ ভিতৰত সোমাই। আচ্ছা, মই তাৰ এটা উদাহৰণ দিওঁ। আমি শিশু সাহিত্য ন্যাসৰ পৰা চন্দ্ৰকান্ত বৰা, তেখেতৰ ঘৰ শিৱসাগৰত। তেওঁ এখন কিতাপ উলিয়াইছিল দেশ বিদেশৰ সাধু বুলি। তাত এটা সাধু আছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়, ফ্ৰান্সৰ ঘটনা। আপোনাৰ মিত্ৰ বাহিনীৰ 10খন ট্ৰাক গৈ আছে, মানে নাজী বাহিনীৰ লগত যুদ্ধ। আপোনাৰ মানে 1 ঘণ্টাৰ ভিতৰত যদি ট্ৰাক গৈ নাপায়, মিত্ৰ বাহিনী হাৰি যাব আপোনাৰ। ট্ৰাক কেইখন গৈ থাকোঁতে সন্মুখত এখন দলং পালে, ট্ৰাক কেইখন দলঙত লাগি ধৰিল, ট্ৰাক কেইখন যাব নোৱাৰে। কেপ্টেইনটো নামি চটফটাই ঘূৰি ফুৰিছে। ঘূৰি ফুৰোঁতে ওচৰতে এজন ভেড়াৰখীয়া আছিল, সি কথাটো চাই আছে। আপোনাৰ চাই থাকোঁতে আপোনাৰ মানে কেপ্টেইনজন আৰু আৰ্মিখিনি একদম যাবৰ কোনো উপায় নাই, তেওঁলোকে হৈছে আমি যুদ্ধত হাৰাটো নিশ্চিত। তেতিয়া ল'ৰাজন আগবাঢ়ি আহিছে, ভেড়াৰখীয়াজন আহি কৈছে যে আপোনালোকৰ কি প্ৰব্লেম হৈছে। তেতিয়া তাক অলপ ধমকি লগাইছে, তই যা, এইবিলাক কথাত তই মাত মাতিব নালাগে। তেতিয়া কৈছে নহয়, মই মানে আপোনালোকৰ বস্তুটো অলপ বুজি পাইছোঁ, মই এটা উপায় দিব পাৰোঁ। মানে ল'ৰাটোক পাত্তা দিয়া নাই। আমি ধৰক বহি আছোঁ একদম চিফ ছেক্ৰেটাৰী, DC, আমি মানে বহুতৰ আমিয়ে চব জানো। মানে এনেই আপোনাৰ মন্ত্ৰী MLA হ'লে এটা ভাৱনা হয় আমি কোঅপটেড অলৰাউণ্ডাৰ, মানে পদে ন চব জানতা। পদটোৱে আপোনাৰ ভাবে মই পৃথিৱীত নজনা কথা নাই, বাকীবিলাক মূৰ্খ সমাজৰ, মইহে চব জানো। সেইকাৰণে আমাৰ চব বিষয়তে এক্সপাৰ্ট কমেণ্ট দিয়ে নহয়। আপোনাৰ ডাঙৰ পজিশ্যন থকা মানুহবিলাকে চব বিষয়তে এক্সপাৰ্ট কমেণ্ট দিব নাপায়তো মানুহে। আৰু এলবাৰ্ট আইনষ্টাইনে কৈছিল যে চূড়ান্ত বুলি বস্তু কোনো নায়েই আপোনাৰ, যিয়ে নহওক। সেই ল'ৰাটোৱে বাৰে বাৰে অহা দেখা পাই লাষ্টত কেপ্টেইনজনে সুধিলে, তই ইমান বাৰে বাৰে আমাক আমনি কৰিছে, কি ক'ব বিচাৰিছ তই? কৈছে নে আপোনালোকে দলংখন পাৰ হ'ব লাগেতো? কৈছে দলংখন পাৰ হ'ব লাগে। আপোনালোকে এটা কাম নকৰি, এই 10খন যে গাড়ী আছে, এই 10খন গাড়ী আধা আধা পাম এৰি দিয়ক। কেপ্টেইনজনৰ মানে চকু মুখ মানে উজ্জ্বল হৈ বিৰিঙি উঠিলে। লগে লগে ইনষ্ট্ৰাকশ্যন দিলে আৰ্মিক, গোটেই 10খন গাড়ীৰ পাম এৰি দিলে। আধা আধা যেতিয়া পাম এৰিলে, দলংখনেদি অনায়াসে পাৰ হৈ গুচি গ'ল। গৈ যুদ্ধত জিকিলে। যুদ্ধত জিকাৰ পিছত কেপ্টেইনজন আহি ল'ৰাজনক পিছত ধৰক কিছুদিন পিছত তাক অলপ পইচা দিব বিচাৰিছে। তেতিয়া মানে ল'ৰাজনে কৈছে যে দেশৰ কাৰণে কাম কৰাৰ কাৰণে মোক পইচা নালাগে। আমাৰ কিমান কবি সাহিত্যিকে কৈছে, হয়নে নাই? এই হিৰুদায়ৰ কবিতাত লিখিছে, জ্যোতিপ্ৰসাদে লিখিছে যে দেশৰ কাৰণে তুমি কি কৰিছা সেইটোহে ডাঙৰ কথা, দেশে তোমাক কি দিছে নুসুধিবা। সেই সৰু ল'ৰাজনৰ মাজত কি ইন'ভেশ্যন লুকাই আছে। মই মাজতে এই আন্দোলন লিখিছিলোঁ, এক আন্দোলনৰ সন্ধানত বুলি, যে মানুহৰ মাজত যিটো সৃজনশীলতা থাকে, সেইটো ইন'ভেশ্যনৰ যোগেদি আমি নতুন ৰূপ দিব পাৰোঁ। গতিকে আপুনি মানুহক কিয় তুচ্ছ তাচ্ছিল্য কৰিব লাগে? কিয় দম্ভ অহংকাৰেৰে কথা ক'ব লাগে? তোমাৰ দম্ভ অহংকাৰ, কালি তোমাৰ কপালত কি লিখা আছে তুমি কেনেকৈ জানা? বুজা নাই? সেই আৰ্মিৰ কেপ্টেইনজনে ভাবি আছিল ময়ে জানো, কিন্তু সেই যে আপোনাৰ কিটো চাবি পাতেদি তলাটো ঘূৰি দিয়া এটা ডাঙৰ সমস্যাৰ সমাধান কৰাৰ নিচিনা, APJ আব্দুল কালাম ডাঙৰীয়াই কোৱাৰ নিচিনা, সেই ল'ৰাটোৱে দিয়া
যিটোক আমি সৰু বুলি ভাবিছিলোঁ সি এটা সমস্যাৰ সমাধান কৰাই দিলে। জীৱনত এনেধৰণৰ বহু ঘটনা পৰিঘটনা থাকে থাকে, হয়। আৰু আপুনিও উল্লেখ কৰিছে তেনেধৰণে আৰু কিছু কথা পাতিম আমি শেষ অংশলৈ যাব লাগিব তাৰ পূৰ্বে আৰু এটা বিৰতিৰ সময় হৈছে বিৰতিটোলৈ আকৌ আমি আহি আছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আমাৰ নিয়মীয়া অনুষ্ঠান অনুবীক্ষণ ঋষিকেশ গোস্বামী ডাঙৰীয়া আমাৰ সৈতে আছে আৰু অষ্টমটো খণ্ডত বহুখিনি কথা কৈছে আৰু বহু কথা পাতিবলগীয়া আছে বহু কথা আমিও জানিবলগীয়া আছে আৰু আমি এই মুহূৰ্তত এই আপাহতে আমাৰ যিসকল সদাশয় দৰ্শক যিসকল নিয়মীয়া দৰ্শক অনুবীক্ষণৰ তেওঁলোকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ মনোবল বৃদ্ধি কৰিছে বিভিন্ন ধৰণে বাৰ্তা ইত্যাদি প্ৰেৰণ কৰিছে আৰু মই আপোনাক কওঁ জনাবলৈ পাই সুখী হৈছোঁ যে বহু দৰ্শকে তেওঁলোকে কৈছে যে আপোনাৰ সৈতে আৰু কথা পাতিবলৈ কৈছে আমি ইতিমধ্যে হাইদৰ হুছেইন ডাঙৰীয়াৰ সৈতে 9টা খণ্ড কৰিছোঁ আপোনাৰ সৈতে এইটো অষ্টম খণ্ড কিন্তু বহুতে গম পাই কৈছে যে শেষ নকৰিব আৰু কথা পাতক আৰু কথা নিশ্চয় পাতিবলগীয়া আছে আপোনাৰ কথাৰে আধুৰি এটা কথা কৈছোঁ যিসকল দৰ্শকে মোলৈ বহুত মেছেজ পঠিয়াইছে ফোন কৰিছে তেওঁলোকলৈ এই সুযোগতে প্ৰত্যেকৰ নাম ল'ব পৰা নাই মই তেওঁলোকলৈ প্ৰণাম জনাইছোঁ হয় মই আহিব খুজিছোঁ আৰু দুটামান দিশ আপুনি আমি তুচ্ছ তাচ্ছিল্যৰ কথা পাতিলোঁ অহমিকাৰ কথা পাতিলোঁ আমি সময়তকৈ নিজক বলৱান বুলি আমি বহুতে ভাবোঁ আপোনাক সেইদিনা মই অনানুষ্ঠানিকভাৱে এনেই কথা পাতি থাকোঁতে ক'লোঁ যে সময় বলৱান আপুনি খুব ভাল পালে শব্দটো সময়টো মই কোৱা কথা নহয় সকলোৱে কোৱা কথা এইটো সকলোৱে কোৱা কথা কি হ'ল এই জগতগুৰু শংকৰাচাৰ্য এটা মই আগতে কৈছোঁ নেকি আৰু নাজানো সংস্কৃতত তেওঁ এটা কথা কৈছিল মা কুৰু ধনজনা যৌৱনা গৰ্ভম হৰতি নিমিষাত কালে সৰ্বম মা মানে নকৰিবা মা কুৰু মানে নকৰিবা ধন জন আৰু যৌৱনলৈ গৰ্ব নকৰিবা আপুনি যিটো ক'লে সময় বলৱান হৰতি নিমিষাত অতি সোনকালে কালেশ্য সৰ্বম সময়ে সকলো নিশেষ কৰি দিব পাৰে মানে সময়ে আপোনাক কালি ক'ত নি পেলাব সেইটো নভবাকে আপুনি ইমান গঙাটোপ হৈ গজৰন্ত মিনাৰত বহি থকাৰ কোনো দৰকাৰ নাই আপুনি যিটো ক'লে তুচ্ছ তাচ্ছিল্যৰ কথা মই বাৰু পিটাৰৰ সম্ভাৱনীয়তাৰ কথা ক'লোঁ যে চব মানুহে আমাৰ কাৰণে কামত লাগিব পাৰে মই সেই দ্বিতীয় মহাযুদ্ধৰ কথা কওঁতে এটা মনত পৰিছে নাজী বাহিনীৰ কথাটো কওঁতে আৰু এটা কাহিনী এইটো মই লিখিছিলোঁ বিথোফেন হাইদৰী খাঁ আৰু আমাৰ শিল্পী সাহিত্যিক বুলি এইটো মানে দৰ্শকসকলক শ্বেয়াৰ কৰিব খুজিছোঁ আপোনাৰ নোবেল প্ৰাইজ পাইছিলে এজন প্ৰখ্যাত নৰৱেৰ ৰাইটাৰ আছিল তেওঁৰ নাম আছিল নুট হামচুন তেওঁৰ কিতাপখনৰ নাম আছিল হাংগাৰখনৰ কাৰণে তেওঁ নোবেল প্ৰাইজ পাইছিল সেই নুট হামচুনৰ মানে প্ৰাইজটো পাই তেওঁৰো এটা অহংকাৰ হ'ল মানে অকল মন্ত্ৰী এম এল এৰ যে অহংকাৰ থাকে এনেকুৱা নহয় যে শিল্পী সাহিত্যিকৰো থাকে সাংবাদিকৰো থাকে বিজনেছমেনৰ প্ৰতিষ্ঠা পোৱাৰ পিছতো যদি আপুনি অলপ নেচাৰেলি থাকিব পাৰে আপোনাৰ বডি লেংগুৱেজ যদি ঠিকে থাকে সেইটো ডাঙৰ কথা কিন্তু নাথাকে বহুতে মেক্সিমামৰ নাথাকে বেছিভাগৰে যিয়ে নহওক সেই নুট হামচুনৰ তেনেকুৱা হ'ল তেওঁ এখন সভাত হেনৰিক ইপচেনক ইমান অপদস্থ কৰিলে ৰাজহুৱা মিটিঙত যি হেনৰিক ইপচনে এন এনিমি অফ দি পিপুল লিখিছিলে আপোনাৰ এইজনেই পৃথিৱীৰ মানে শক্তিশালী মানুহ জনে অকলশৰে থিয় হৈ থাকিব পাৰে হি ইজ দি ষ্ট্ৰংগেষ্ট মেন ইন দি ৱৰ্ল্ড হু কেন ষ্টেণ্ড এলোন বুলি কৈছিল আৰু সেই আপোনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল যদি তোৰ ডাক শুনে না কেও তবে একলা তেনেকুৱা মিনিঙত কৈছিলে গতিকে এই হেনৰিক ইপচনৰ এন এনিমি অফ দি পিপুল এই নাটকখন আপোনাৰ পিছত সত্যজিৎ ৰয়ে চিনেমাৰ ৰূপত দিছিল গণশত্ৰু বুলি সত্যজিৎ ৰয় ডাঙৰীয়াই দেই তেওঁ বাংলাতে চিনেমা বনাইছিল গণশত্ৰু সেই হেনৰিক ইপচনক খুব অপমান কৰিলে নুট হামচুনে হেনৰিক ইপচনে ভাবিলে যে এইটো মনে মনে থকাই ভাল আজি মোৰ অপমান সহ্য কৰাৰ দিন আহিছে গতিকে তেওঁ বেছি ৰিয়েক্ট নকৰিলে সহ্য কৰিলে ধৈৰ্যৰ ফল মিঠা বুলি কয় যে তাৰ কিছুদিন পিছতে যেতিয়া নৰৱে নাজী বাহিনীয়ে দখল মানে কৰিবলৈ আহিলে তেতিয়া নাজী বাহিনীৰ লগত নুট হামচুনে হাত মিলাই দিলে গতিকে আপোনাৰ মই কৈছোঁ যে মানুহে জেনেৰেল পিপুলৰ শক্তিটোক জনতাৰ শক্তিক আণ্ডাৰ এষ্টিমেট কৰিব নালাগে কিয় নালাগে এই মাইকেল জেকচনে এটা মহাত্মা গান্ধীৰ ওপৰত বঁটা লওঁতে তেওঁ ইমান পপুলাৰ গায়ক পৃথিৱীত তেওঁ এটা কথা কৈছিল যে মহাত্মা গান্ধীক মই খুব শ্ৰদ্ধা কৰোঁ এইকাৰণে যে সেই মানুহজনে প্ৰমাণ কৰি দিছিল যে অস্ত্ৰ নোহোৱাকে কেনেকৈ যুদ্ধত জয় কৰিব পাৰি আৰু তেওঁ প্ৰমাণ কৰিছিল জনতাৰ শক্তি কি
তেওঁক যেতিয়া প্ৰিটৰিয়াৰ পৰা গৈ আছিলে আপোনাৰ ছাউথ আফ্ৰিকাত গতিয়াই পেলাই দিছিল, তেওঁৰ মনত যিটো খং আৰু ঘৃণাৰ উদ্ৰেক হৈছিল, সেইটো গোটেই ভাৰতবৰ্ষৰ মানুহৰ মনত বিলাই দিছিল। আৰু সেই মানুহ যেতিয়া জাগি গৈছিল, তেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল অস্ত্ৰ নোহোৱাকৈ। সেইকাৰণে গোটেই পৃথিৱীত তেওঁক পূজা কৰে, গোটেই পৃথিৱীত। আচ্ছা, এই যেতিয়া নাজী বাহিনীৰ লগত নুট হামছনে হাত মিলাই দিলে আৰু হেনৰি কিপছনক অপমান কৰিলে, এইবিলাক মানুহে চাই আছে মনে মনে, তেতিয়া মানুহে প্ৰতিক্ৰিয়াটো কেনেকৈ দিলে জানে নাই? নুট হামছনৰ যিমান কিতাপ আছিল, সেই কিতাপবিলাক আনি পেলাই এখন মুকলি খেলপথাৰত পাহাৰৰ নিচিনা দম কৰি পেলাই জুই লগাই পুৰি পেলালে। তাতকৈ ডাঙৰ অপমান কি আছে আপোনাৰ? মই এখন কিতাপ লিখিছোঁ, সেইটো যদি জনসাধাৰণে মোৰ কিতাপখন যদি জুই লগাই পুৰি পেলায়, মোৰ গানবিলাক যদি মুচি পেলাই বা গানবিলাক যদি মোৰ একদম ভাঙি চিঙি কেছেট চিডি, কথাটো কৈছোঁ, তেতিয়াহ'লে আৰু কি থাকিল? কাৰণ আপোনাক জনতাইহে পপুলাৰ কৰি ৰাখিব। আপুনি ভাল গায়ক, আপোনাৰ যদি মঞ্চত গান শুনিবলৈ কোনো নাহে, নাটক চাবলৈ কোনো নাহে, আপোনাৰ উপন্যাসখন আপোনাৰ গল্পৰ প্ৰবন্ধ পঢ়ি নাচায়ে, তেতিয়াহ'লে আপোনাক কোনে আহিব? গতিকে সেই জনতাৰ শক্তিটো বৰ ডাঙৰ কথা। আৰু সেই জনতাৰ শক্তি লৈয়েই নেলছন মেণ্ডেলা আপোনাৰ পৃথিৱী বিখ্যাত হৈছিলে। এই নেলছন মেণ্ডেলা বুলি কওঁতে এটা কথা মনত পৰিছে, এইটো কওঁ নেকি? তেতিয়া মানে মই ছাত্ৰ সন্থাত মানে পৰা ওলাইছোঁ দেই, ওলাওঁতে বৰপেটাৰ ওচৰত কেওটকুছি বুলি এখন মানে ঠাই আছে, তাৰ পৰাতো ওচৰতে পাটবাসী সত্ৰ দামোদৰদেৱে প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱে তাত গৈ পেলাই কিমান তেওঁৰ কীৰ্তি স্থাপন কৰিছিল। সেই মোক বিষ্ণু ৰাভা দিৱসত এবাৰ মাতিলে, মাতোতে গুৱাহাটীৰ পৰা পুৰণি কথা, অলপ পুৰণি কথা, তেতিয়া মানে অসমত অলপ আৰ্মি ৰুল চলি আছিল দেই। আগতে মই বন্ধু এজন মোৰ ভাতৃপ্ৰতিম ৰাজ কাকতি বুলি, মোৰ তাতে গাড়ী নাছিলে, মই এখন গাড়ী যোগাৰ কৰিব পাৰিবা নেকি? বোলে পাৰিম। ল'লে আৰু গাড়ী এখন লৈ পেলাই আমি গ'লোঁ। আৰু যাওঁতে বৰপেটা DC অফিচৰ আগেদি গৈছোঁ। মানে নেলছন মেণ্ডেলা বুলি কওঁতেহে মানে কাহিনীটো মনত পৰিলে লিংকত আহি যায়। হা, দুটা পৃথক বিষয়, কিন্তু মানুহে ভাবিব পাৰে যে এইটোৰ লগত এইটোৰ লিংক নাই, মানে এইটো শ্বেয়াৰ কৰিছোঁ। তাৰপিছত আপোনাৰ মানে মানুহৰ মানে আহি যায়, তাৰপিছত আপোনাৰ বৰপেটা DC অফিচৰ আগত দেখিলোঁ বহুত মানুহ। মোক দেখি পেলাই গাড়ীটো দেখাই পালে, ল'ৰাবিলাকে ছিগনেল কৰিলে, নামিলোঁ। বোলো কি হৈছে? এই কিছুদিন আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তেওঁ ছাত্ৰ নেতা আছিল, বহুত ত্যাগ কৰিছে তেখেতে, মুকুল দাস, বৰপেটা। তেওঁক মানে আৰ্মীয়ে ধৰি নিছে। তেতিয়া মোক কৈছে, দাদা আপুনি অলপ DC লগত কথা পাতকচোন। DC আছিলে জিতেন গোস্বামী, বৰ ভাল মানুহ আছিলে, মই চিনি পাওঁ, আমাৰ এই নৱগ্ৰহ পাহাৰ ওপৰত তেওঁৰ ঘৰ। তাৰপিছতে আৰু মই গ'লোঁ, বোলো দাদা এনেকৈ এনেকৈ, মুকুলটো আৰু বেয়া নহয়, মুকুলক কেলেই আৰ্মীয়ে ধৰি নিছে? তেওঁ ক'লে আৰু তেতিয়া দেই, কৈছে এই নাই, চাহৰ দোকানৰ পিছফালে আলফাৰ লগত কথা পাতে। বোলো দাদা কিবা বাধ্যত পৰি হয়তো পাতিছিলে, কিন্তু এইটো আৰু কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য নহয়। যি নহয়, কৈছে যে এইটো এৰি দিম, তুমি খালি বাহিৰত নক'বা আৰু। এনেকৈ কৈ থাকোঁতে মানে আৰ্মীৰ এখন জংঘাৰ পৰা মুকুল দাস নামিছে। মুকুলেও গম পাইছে যে তাক এৰি দিব। ই মোক ক'লে, তই মিটিং কৰি আহোঁতে সোমাই যাবি বৰপেটাত, মই তোৰ কাৰণে ৰখি থাকিম। বোলো হ'ব, ঠিক আছে। সেইবুলি ৰাতি আপোনাৰ মিটিং চিটিং কৰি কেওটকুছিৰ পৰা আমি 11টা বজাত আহিছোঁ এখন চাহৰ দোকানত বৰপেটাৰ এই পুলিচ পইণ্টৰ কাষত। মুকুল আৰু প্ৰায় 20-25জন ল'ৰা বহি ৰৈ আছে আপোনাৰ মোৰ কাৰণে। মই আহি পেলাই বহিলোঁ, বহি পেলাই এই বৰপেটাত আপোনাৰ 3টা বস্তু খুব বিখ্যাত, টেপান নিমকি, চানাৰ খুৰমা আৰু সন্দেশ, এইটো একদম বিখ্যাত। মই ক'লে আমাৰ স্থানীয় সাংবাদিকসকলে খুব জোৰ কৰে, এইটো আপুনি লৈ যাওক, নহ'লে খাই যাওক। মই মানে অস্বস্তিত পৰোঁ, মিঠা কমকৈ খাওঁ, অস্বস্তিত পৰোঁ, কিন্তু মানে হ'লেও মানে সন্মানটো ৰাখি খাবলগীয়া। মই ভাৰতবৰ্ষক ক'তো পোৱা নাই যিটো কোৱালিটি। আচ্ছা, যি নহওক, তাৰপিছতে আমি এনেকৈ বহিছোঁ আৰু চানাৰ খুৰমা দিছে মুখত, মানে মই দিছোঁ মাত্ৰ চানাৰ খুৰমাটো আৰু চাহ এটপ লৈছোঁ মাত্ৰ। তেতিয়া মুকুলে মোক কৈছে, ভাই মোক মানে আৰ্মীয়ে লৈ গ'ল, তহঁতৰ হাউলিত তাতে কেম্প আছিলে, বেছিক ট্ৰেইনিং চেণ্টাৰৰ কাষত, তাত মোক এক চৰ মাৰিছে। এনেকৈ কৈছে যে এক চৰ যেতিয়া মাৰিছে, তেতিয়া মোৰ মানে ছুইচাইড কৰিবৰ মন গৈছিল, এনেকৈ বাক্যটো কৈছে দেই। এই যে ব্যংগাত্মক কথা কোৱাৰ যিটো কলা বা প্ৰেজেন্স অফ মাইণ্ড, উপস্থিত বুদ্ধি, প্ৰত্যুৎপন্ন মতিতা, সেইটো মানে আমাৰ এই বৰপেটা মানুহৰ সাংঘাতিক আছে, বঙালীবিলাকৰ আছে দেই। এটা ল'ৰাই আপোনাৰ এই কোণাত বহি আছিলে, একদম গপচত বহি আছে এনেকৈ,
এটা বাক্য ক'লে মই আজিও মনত থাকি গ'ল মই নেলছন মেণ্ডেলাৰ কথাটো কওঁতে মই আপোনাৰ মনত পৰিল কাৰণে ক'লো দৰ্শকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ ই কৈছে বৰপেটীয়া ভাষাত দেই মই অলপ বৰপেটীয়া ভাষাতে ই কৈছে আইত দে মুকুলদা নেলছন মেণ্ডেলাই ২৭ বছৰ জেল খেলাক ছুইচাইড নকৰলাক তই একচৰ মাৰতেই তই ছুইচাইড কৰা না মানে হতচকিত মানে সাংঘাতিক কথা গতিকে তেনেকুৱা জীৱনত বহুত কথা বহুত মানে ঘটনাৰ সন্মুখীন হৈছোঁ মই কিন্তু মোৰ কথাটো হৈছে কি যে আমি সমাজখনৰ প্ৰত্যেক বৰ্গৰ মানুহকে সন্মান কৰি ফুলনিৰ নিচিনা এখন অসম গঢ়িব লাগে যাতে আমাৰ উঠি অহা প্ৰজন্মই সংস্কাৰটো শিকি একোজন সুনাগৰিক হ'ব পাৰে নেপোলিয়ান বনাপাৰ্টে ফ্ৰান্সৰ লেডিসকলক উদ্দেশ্যি কৰি কৈছিল যে আপোনালোকে আমাক এনেকুৱা একোটা সন্তান দিয়ক যাতে আমি এখন শক্তিশালী ফৰাচী দেশ গঢ়ি তুলিব পাৰোঁ হয় ধন্যবাদ আপোনাৰ এইখিনি অনুভৱ অভিজ্ঞতা আমাৰ সৈতে বিনিময় কৰাৰ বাবে আমাৰ দৰ্শকসকলৰ সন্মুখত কথাখিনি আপুনি মন্থন কৰিছে আৰু অনুবীক্ষণৰ মূল উদ্দেশ্য সেয়াই যে যিবোৰ আমি কওঁ যে যিবোৰ অতীতে আমাক এক বৰ্তমান দিলে আৰু এই বৰ্তমানে আমাক এক ভৱিষ্যত দিব গোটেই কথাখিনি আমি অকণমান অনুধাৱন কৰি ইয়াৰ জৰিয়তে সমাজ কি ধৰণে শক্তিশালী কৰিব পাৰি তাৰ লগতে আমি সমাজৰ কোনবোৰ দিশ পৰিহাৰ কৰি এটা সময়ত নিজৰ বিপদ চপালোঁ কোনবোৰ দিশ আঁকোৱালি লৈ সমাজখন শক্তিশালী কৰিলোঁ বা কৰিব পাৰোঁ তেনেধৰণৰ বহু দিশ আমি আলোচনা কৰাৰ প্ৰয়াস কৰোঁ আজিও তাৰ তেনে এটি প্ৰয়াস আমি কৰিলোঁ ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ সৈতে কথা পাতি আৰু কথা পাতিম কিন্তু আজিলৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰি অনুবীক্ষণৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ